নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম শ্বলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক আজি আমি টেলিভিছনৰ ষ্টুডিঅ'ত নাই, গুৱাহাটীৰ আমি আজি ষ্টুডিঅ'ত উপস্থিত নাই। আমি আছো শিৱসাগৰৰ বেতবাৰী মৌজাৰ এখন গাঁৱত, যিখন গাঁও ক'বলৈ গ'লে অন্যতম এখন গাঁও যিখন বানৰ কবলৰ পৰা এতিয়াও মুক্ত হোৱা নাই। এতিয়া যি সময় আন্ধাৰ হোৱাৰ কাৰণে চাৰিওফালে পথাৰে যি মহাসাগৰ সদৃশ ৰূপ লৈছে সেই ৰূপ মই দেখুৱাব পৰা নাই, কিন্তু অনাগত সময়ত ৪-৫ দিন আমি ইয়াত আছো, প্ৰতিটো মুহূৰ্ত দেখুৱাম। এটা কথা ক'ব বিচাৰিছিলো, দিনৰ ভাগত আমি চাংমাই গাঁৱলৈ গৈছিলো বেতবাৰী মৌজাৰে। সেই চাংমাই গাঁওখনত কিন্তু অবৰ্ণনীয় পৰিস্থিতি, কেনেকৈ ৰিকভাৰ কৰিব সেই তাৰ পাৰাপাৰ কিন্তু গাঁওবাসীয়ে পোৱা নাই। চাংমাই গাঁৱত বদৰুদ্দিন আজমলৰ নেতৃত্বত হেল্থ কেম্প অনুষ্ঠিত কৰা হৈছে, কিন্তু আমি যি দেখা পালো গাঁৱৰ ভিতৰত, ঘৰৰ ভিতৰতো এতিয়াও বুকু পানী, আৰু গাঁৱৰ ৰাইজৰ যি এক পৰিৱেশ অবৰ্ণনীয়, ক'ৰবাত জোক, ক'ৰবাত সাপ, আৰু যিসকল লোক আছে সেইসকল লোকে যি ধৰণৰ এক আনহাইজেনিক পৰিৱেশত এতিয়াও থাকিবলগীয়া হৈছে সেয়া অবৰ্ণনীয়। 10 দিন হ'ল দৰিকাৰ জলপৃষ্ঠ এতিয়াও বৃদ্ধি পাইছে, আৰু দৰিকাৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ কাৰণে সেই গাঁৱৰ যি পথাৰৰ পানী, ঘৰৰ পানী এতিয়াও আঁতৰাই দুৰ্গোন্ধময় পৰিৱেশত তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আজিৰ যি আমাৰ প্ৰাইম শ্ব' বেতবাৰী মৌজাৰ পৰা এই প্ৰাইম শ্ব'ত মই আছো, মোৰ সৈতে আছে মোৰ সতীৰ্থ শিৱসাগৰৰ প্ৰদীপ গগৈ, পিছফালে আছে বহুকেইটা ৰাস্তাৰ মাজতে শিবিৰ, আৰু নাজিৰাৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে মোৰ সতীৰ্থ বিক্ৰম, আৰু বিক্ৰমৰ সৈতে থাকিব নবুল কোঁৱৰ। প্ৰথমতে প্ৰদীপ, এই স্থানৰ মই দুটা কথা জানি ল'ব বিচাৰিম। প্ৰদীপ, আপুনি আমাক গাইড কৰিছে এই গোটেই সম্প্ৰচাৰটোৰ কাৰণে, গতিকে প্ৰদীপ, আপোনাৰ ঘৰখন ইয়াৰ পৰা কিছু দূৰত, আপোনাৰ ঘৰত মই এতিয়া দেখি আহিলো এতিয়াও পানী, ঘৰখন পৰিষ্কাৰ কৰিব পৰা নাই। এই স্থানটো, গাঁওখনৰ নাম কি, এই গাঁওখনৰ কিমান লোক প্ৰভাৱিত হৈছে, আৰু দেখিছো আমি দেখুৱাম কিছু সময়ৰ পিছত যিখন চৰকাৰে দাবী কৰিছে সাহায্য প্ৰদান কৰাৰ, খাদ্য সামগ্ৰী পাইছে, কিন্তু শিশু, কণমানি শিশু এটা দেখিলো মহে দাহে সেই ধৰণেৰে সময় পাৰ কৰিবলগীয়া হৈছে। ইলেক্ট্ৰিচিটি নাই, গতিকে সেইখিনিতো আছেই। প্ৰথমতে এই গাঁওখনৰ বিষয়ে অলপমান জানি ল'ম। হয়, আমি এতিয়া যিটো স্থানত আছো এইটো হৈছে ঐতিহাসিক বাঁহগড়, আহোম ৰাজত্ব কালত নিৰ্মাণ কৰা, আৰু এই বাঁহগড়টোৱে হৈছে এতিয়া ইয়াৰ কেইবাখনো গাঁৱৰ আশ্ৰয়স্থলী। এইখন আছে, এইফালে আছে 2 নং দগাঁও, তাৰপিছতে আছে তামুলী পুখুৰী, এইফালে আছে গন্ধিয়া নপাম গাঁও, চেঙেলিবাৰী আছে। এই আটাইখিনিয়ে বৰ্তমান বানত প্লাবিত হৈ আছে। এইফালে যিমান পথাৰ দেখিছে এইবোৰ ইয়াত অধিকাংশ পৰিয়ালে কৃষিজীৱী হয়, আৰু এই কৃষিভূমি সম্পূৰ্ণ পানীৰ তলত বহুতেই ৰুইছিলে, নভুৰি পাতিছিলে, এইবোৰ সকলো এতিয়া নষ্ট, আৰু ঘৰৰ ভিতৰত এতিয়াও এককাল একাঠু পানী, যাৰ বাবে বৰ্তমান এই যিটো ঐতিহাসিক বাঁহগড় এইটো পকী কৰি থোৱা আছে, আৰু এই ৰাস্তাটোৰ ওপৰতেই বৰ্তমান 10টা দিন টিউপাল তৰি এনেধৰণে ইয়াত কটাবলগীয়া হৈছে। ইয়াত যদি ৰাতি বৰষুণ দিয়ে, বতাহ মাৰে, এই টিউপাল উৰি যায়। ৰাতি এইকেইদিন মাজে মাজে ৰাতি ধুমুহাও আহিছে, বৰষুণ দিছে, আৰু তাৰ মাজতেই এনেধৰণে এক কষ্টদায়ক জীৱন অতিবাহিত কৰিবলগীয়া আছে। আনহাতে আছে অনিশ্চিত এটা ভৱিষ্যত। বাইদেউ, আপোনালোকৰ ওচৰলৈ যাওঁ, ভিতৰৰ পৰিৱেশ। নমস্কাৰ দাদা, নমস্কাৰ বাইদেউ। আপোনালোকে এনেকে 10 দিন ধৰি ইয়াত অকণমান ভিতৰত সোমাব পাৰিমনে? এইফালে সোমাম, হয়, এইফালে চাব বিচাৰিছো। এই অকণমান ভিতৰলৈ সোমাই কেনেদৰে এইফালে কিছু শিশু আছে, এইখন মই আপোনালোকৰ ওচৰলৈ যাম, এইটো আহিম, আপোনালোকৰ ওচৰলৈ যাম। চাওক কেনেদৰে যোৱা 10 দিন ধৰি তেওঁলোকে দিন পাৰ কৰিছে। মোৰ কেমেৰাৰ সংগী অঞ্জনে দেখুৱাব। এটি শিশু শুই আছে, আৰু তেওঁৰ সম্ভৱতঃ পিতৃ বিচনী মাৰি আছে। মই আপোনালোকৰ সৈতে কথা পাতিম। এই 10 দিন ধৰি এওঁলোকে এনেকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মহে দাহে বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠানে কিছু সাহায্য দিছে। মহ খেদা ধূপ দেখা পাইছো, আৰু এডাল ইয়াতে মম দেখা পাইছো। এই মমডালেই ৰাতি তেওঁলোকৰ সাৰথি। মোবাইল চাৰ্জ কৰিবলৈ বহু দূৰ যাব লাগে, বহু দূৰ গৈ মোবাইল চাৰ্জ কৰিব লাগে। খোৱা পানী তেওঁলোকৰ ক'ৰবাত আহিছে। ঘৰৰ সা সামগ্ৰী এয়া চাওক, যেনেকেই পাইছে ঘৰৰ সা সামগ্ৰী তেওঁলোকে, মই চেণ্ডেলযোৰ খুলি প্ৰৱেশ কৰিম, অনুমতি সাপেক্ষে প্ৰৱেশ কৰিব বিচাৰিছো। হয়, ঘৰৰ সা সামগ্ৰী চাওক, এনেদৰে তেওঁলোকে লৈ আছে। এয়া চাগৈ সাহায্য সামগ্ৰী তেওঁলোকে লাভ কৰিছে। গতিকে সাহায্য সামগ্ৰী লাভ নাই কৰা বুলি একেবাৰে ক'ব নোৱাৰি। কিছু সাহায্য সামগ্ৰী লাভ কৰিছে, য'ত এয়া মেগীৰ পেকেট আছে, বা আন এইবোৰ সামগ্ৰী আছে, শিশুৰ পেড আছে, বা আন কিছু সামগ্ৰী আছে, বিস্কুট আছে, সেই ধৰণৰ সামগ্ৰীবোৰ আছে, আৰু ঘৰৰ আচবাববোৰ এনেকৈ তেওঁলোকে আনি পাৰ কৰিছে। সমস্যাটো, মই যেতিয়া কথা পাতিছিলো, সমস্যাটো হৈছে এই ত্ৰিপালখনক লৈ। এইটো সুশান্ত বৰগোহাঁই, সমষ্টি মন্ত্ৰী সুশান্ত বৰগোহাঁই, তেওঁ বিভিন্ন দাবী কৰিছে, প্ৰতিশ্ৰুতি দিছে, কিন্তু এই বেতবাৰী মৌজাৰ এইখন গাঁৱত কিন্তু এনেধৰণে ত্ৰিপাল, আৰু তেওঁলোকে কৈছে ভাড়াত অনা ত্ৰিপাল, এই ত্ৰিপালৰ দিন পাৰ কৰিবলগীয়া হৈছে। আৰু যেতিয়া বৰষুণ দিয়ে, এই ত্ৰিপালৰ পৰা পানী সৰকি ভিতৰত সোমায়। মই কথা পাতিব বিচাৰিম দাদা,
আপুনি আপোনাৰ ঘৰ কোনপিনে মোৰ ঘৰ ওচৰতে বেতবাৰী 2 নং দগাঁও। নমস্কাৰ, মোৰ নাম জয়মোহন। জয়মোহন হয়, য়েছ, ঘৰ বেতবাৰী 2 নং দগাঁও। 2 নং দগাঁও ঘৰ পানী সোমাইছে পানী এডিঙি পানী। সেইদিনাখন কেনেকে এই বস্তু বাহিনীলৈ কেনেকে বস্তু চব ধান চান চব পথাৰতে থাকিলে, মাতৃ হয় সকলো চব এইবিলাক বস্তু ভিতৰতে থাকিলে, খালি মানুহকেইটা বাহিৰলৈ ওলাই যাম বাইদেউ আপোনাৰ ওচৰলৈ মানুহকেইটা কেনেবাকে মানুহকেইটা যেনে তেনে ওলাই অহা হৈছে ৰাস্তা কাৰণে। এতিয়া ঘৰখন যদি চাবলৈ যোৱা যায় কেনেকৈ নাওৰে যাব লাগিব হয়, নাও দি যাব লাগে। ঘৰখন চাব গৈছেনে চাবলৈ গৈছো, খালি গোটেই সাপ চাপ ধেৰ জাবৰ জোথৰ এনেকে পানীত উটি অহা হয়। আৰু এতিয়া ঘৰখনৰ এই যে আচবাব আছিল ইয়ালৈ কিছু আনিলে, বাকীটো শূন্য জিৰো, একেবাৰে শূন্য। শূন্য হয়, একেবাৰে ঘৰ এটা আপোনাক লাগিব বনাই দিব। হয়, লাগিব। আপুনি খেতি কৰে? খেতি কৰো। খেতি পথাৰ খেতি আমাৰ এইফালেও আছিলে আপোনাৰ মাটি আমাৰ 3.5 বিঘা ৰুইছিলো, চব পানীয়ে মাৰি থৈ গ'ল। 3.5 বিঘা মাটি ৰুইছিলে, পানীয়ে মাৰি থৈ গ'ল। সেইকাৰণে আৰম্ভণিৰ পৰা প্ৰিয় দৰ্শক আমি বাৰম্বাৰ কৈ আছো, বানৰ পানী শুকোৱা নাই, কিন্তু শুকোৱা নাই। এটা পৰ্যায়লৈ বানপানী শুকাইছে, শুকোৱাৰ পিছৰ যিটো পৰিৱেশ, এয়া চাওক, এই পৰিৱেশ অবৰ্ণনীয় পৰিৱেশ আৰু এক আনহাইজেনিক কণ্ডিশ্যনত এওঁলোকে বসবাস কৰিবলগীয়া হৈছে। পটাছৰ প্ৰয়োজন, ব্লিচিং পাউডাৰৰ প্ৰয়োজন, সেইবোৰ কিছু সামগ্ৰী আনি আমি প্ৰদান কৰিছো বা স্থানীয় সংগঠনসমূহে প্ৰদান কৰিছে, কিন্তু সেয়া ছাফিচিয়েণ্ট নহয়। ভাইটি কি নাম? নমস্কাৰ, মানসী ভৈৰৱ মোহন। কোন ক্লাছত পঢ়ে? ক্লাছ 7। ক্লাছ 7। স্কুল চাগৈ বন্ধ? বন্ধ। স্কুলত পানী সোমাইছে নেকি? সোমাইছে। স্কুলত পানী সোমাইছে, কিন্তু স্কুল যদি 1 তাৰিখৰ পৰা খোলাৰ কথা, খুলিব পৰা বা খোলা নহ'ব চাগৈ? নহ'ব চাগে। কিতাপ পত্ৰখিনি ক'ত ভাইটিৰ? টাউনত আছে। টাউন মানে? আমি টাউনত থাকো। কিতাপ পত্ৰখিনি তাতে আছে। হয়, মই মিস্ত্ৰী কাম কৰো। নমস্কাৰ, মই থাকো গণকপতি বকুলবাৰী চাৰিআলি। টাউনত অলপমান বস্তু বাচিছে নহয় জানো? অলপমান বস্তু বাচিছে। ঘৰত যিবোৰ আছে চব শেষ। মা আছে, দেউতা ঢুকালে, খালি হয় হয় মা থকাৰ কাৰণে আমি খেতি কৰিবলৈ হয় হয় মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ কেনেকুৱা স্বাস্থ্যৰ যি সামগ্ৰী বা ঔষধ পাতি পাইছেনে? দিছেগে। এতিয়া এনেদৰে 10 দিন ইয়াত পাৰ কৰিছে, অনিশ্চয়তাই এতিয়া দেখা দিছে। গতিকে ঘৰটো নতুনকৈ বনাই দিব লাগিব, সকলো নতুনকৈ আৰম্ভ কৰিব লাগিব। বাঁহৰ ঘৰ হয়, বনাই দিব লাগিব। আমাৰ ঘৰটো ভাগিলেই আপোনাৰ পানী। মই আহিছো আনসকলে এইফালে মই এৰি থৈ আহিছিলো, তেওঁলোকৰ ওচৰলৈও যাম। এইদৰে প্ৰিয় দৰ্শক 10 দিন তেওঁলোকে কটাইছে। আৰু প্ৰথম কথাটো, গুৰুত্বপূৰ্ণ কথাটো, এওঁলোক সিদ্ধহস্ত নহয়। বানপানী পূৰ্বে তেওঁলোকে হোৱা নাই ন এনেকুৱা? এবাৰ বানপানী হোৱা নাই তেনেকুৱা? নাই হোৱা। আমি ইমানজনী হলোহি, হয়তো আমাতকৈ ডাঙৰখিনিও এনেকুৱা বানপানী আজিলৈকে দেখা নাই। আমি মানে যেতিয়া বানপানী এনেকে বৈ আহিলে আমি বহুত ভয় খাই গলো। ভয় খাই ভিতৰৰ বস্তু চব এৰি থৈ আহিলো, মাত্ৰ আমাৰ প্ৰাণকেইটা বচাইছো। ইফালে মোৰ ল'ৰা এটা এইবাৰ 2nd ইয়েৰত পঢ়ে, তাৰ কিতাপ পত্ৰ জোতা চোতা একোৱেই নাইকিয়া হৈ গ'ল। বানপানী 3 দিনৰ পিছত ঘৰলৈ গৈছো। মই নাই যোৱা, আমাৰ ল'ৰাটোৱে দেউতাকে গৈছিলে ভূঁইত উঠি, চাইছেগে, আহি কান্দিছে, মা মোৰ কি হব। এইফালে সি আৰ্যভট্ট একাডেমীত পঢ়ে। যোৱা মাহৰ ফিজ মই দিয়া নাই, এতিয়া আকৌ 2nd মাহ আহিলে। চৰকাৰে ফিজ ৱেভ অফ বা ফিজ নিদিয়াৰ এক ব্যৱস্থা কৰিছে। এয়া চাওক প্ৰিয় দৰ্শক, কিতাপৰ এই অৱস্থা। এয়া এটা উদাহৰণ হয়। এনেকুৱা হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কিতাপে এই ৰূপ লৈছে। এইখন চাগৈ কোন ক্লাছৰ কিতাপ? এইখন বাকীখিনি নাপালো। এখন মই মানে হেৰি আছিলে, জন্মকুণ্ডলী আছিলে। কেনে বাকে এইখন আনিলে আপুনি? যেনে তেনে আনিছো ছাৰ। এইখন জন্মকুণ্ডলী কেনে বাকৈ আনিছে, কিন্তু ডুবি গ'ল যে, পঢ়া টেবুলখন ডুবি গ'ল। ইমান তাৰপৰা ধানৰ বস্তা ডুবিলে। ইমানটো ভিতৰত পানী সোমাব বুলি আমি ভবা নাছিলো। মাত্ৰ আমি ভাবিছো যে আমি যেনে তেনে আমাৰ জীৱনটো বচাওঁ, বাহিৰলৈ বৈ মুঠতে এনেকে তেনেকুৱাতে মানে গাড়ীত হেৰি মানুহ আহিলে ক'লে ঘৰত কোন কেনেকে আছে ওলাই দিয়ক বুলি ক'লে। আমি বহুত ভয় খাই গলো। আমি সেইকাৰণে বাহিৰলৈ একোৱে নাই ভিতৰত, না বিচনা আছে, না তুলি আছে, না গাৰু আছে, কাপোৰ কানি একোৱে নাই। মানে গৈ মানে আজি বহুত দুখ লাগিলে মোৰ ভাগৰ। আজি অলপ পানী শুকাইছে যে গৈছিলো মই। আজি ভিতৰত বোকা, এআঁঠু বোকা একদম। সেইবোৰ চাফাটো এতিয়া কৰিবই নোৱাৰো, কেঁচা নহয় জানো। এতিয়া পানী শুকোৱা নাই ভালকে, আৰু কেঁচা হৈ আছে। সোমাইছো একদম, সোমাই গৈছে ভৰি সোমাই গৈছে, মানে এআঁঠু হৈ গৈছে মানে বোকাই। ভৰি উলিয়াই আনোতে মানে এনেকুৱা অৱস্থা হৈছে এই ধৰণৰ। গতিকে তেওঁলোকক এইখিনি ধৰক আপুনি। মই সেইফালৰ আপোনাৰ টেণ্টটো যি ধৰণে ইতিমধ্যে দেখুৱাইছিলো, এজন ভদ্ৰলোক তাতো আছে। গতিকে ঘৰত তেওঁলোকৰ একাঠু বোকা, আৰু বোকা আঁতৰোৱাটো এতিয়া সম্ভৱ নহয়। এই ধৰণে আৰু এগৰাকী ব্যক্তি আছে, হয়, তেওঁ ক'বলৈ দিগদাৰ, ক'ব বিচৰা নাই। মই আগলৈ যিকেইটা শিবিৰ আছে সেইকেইটালৈ যাব বিচাৰিম।
সেইকেইটা শিবিৰলৈ গৈ আৰু এটা শিবিৰত যিসকল আছে তেওঁলোকৰ ওচৰলৈ গৈ মই বিক্ৰমৰ ওচৰলৈ যাম। এইটো শিবিৰ দেখুৱাই মই বিক্ৰমৰ ওচৰলৈ যাবলৈ প্ৰয়াস কৰিম। বিক্ৰমো নাজিৰাৰ পৰা মোৰ সৈতে সংযুক্ত হৈ আছে। বিক্ৰমৰ তাতো এখন অবৰ্ণনীয় ছবি। বাইদেউ সোমাব পাৰোনে? বাইদেউ হয় মই আপোনালোকৰ সোমাইছো। এয়া হৈছে বেতবাৰী মৌজাৰ এই গাঁওখনৰ আন এটা কেম্প। চাওক ৰাইজ, যোৱা 10 দিন ধৰি এইটো ৰাস্তাৰ কাষত তেওঁলোকে তেনেধৰণে জীৱন নিৰ্বাহ কৰিছে। খোৱা বোৱা কেনেকে কৰিছে বাইদেউ? খোৱা বোৱা ঠিকে কৰিছো। চিলিণ্ডাৰ কেনেকে পালে? চিলিণ্ডাৰ আছিল ন? আৰু কি নাম ভণ্টি, কোন ক্লাছত পঢ়া? মোৰ নাম শ্ৰীমতী দেৱীপ্ৰিয়া মহন। কিতাপ পত্ৰ মানে তিতি একেবাৰে অৱস্থা নাই। নিজেও মানে আনিবলৈ সেই সময়ত যা যোগাৰ কৰিবলৈ নহ'লে এনেকুৱাকে মানে আহিলে আপুনি নিজৰ মাত্ৰ ছোৱালীজনী মানে যেনে তেনে লৈ যাওক বুলি ক'লো। আমি এবুকু পানীত মানে সেই বহুত ভিতৰত সোমাই আছে আমাৰ ঘৰ, একেবাৰে তলত আছে পানীৰ তলত। আজি আৰু ভূত এনেকে গৈছিলো আনিব পাৰো নি কেনেবাকে, কিতাপ পত্ৰ একোৱে আনিব নোৱাৰিলো। তাৰমানে ঘৰৰ আন আচবাববোৰ চব শেষ। তাৰমানে একেবাৰে বহুত মানে ডাঙৰকে বেয়াকে হৈছে আৰু এইবিলাক। ঘৰটো একে শূন্যৰ পৰা বনাব লাগিব ঘৰটো। আমাৰ ঘৰ দুৱাৰ একেবাৰে শেষ আৰু নতুনকে চব মানে ঘৰ দুৱাৰ বনাই মেলি সেইখিনি মানে চৰকাৰে যাতে সুবিধা দিয়ে সেইখিনি পাওঁ বুলি মানে বহুত আশা কৰি আছো। ইমান দুখী অৱস্থাত যে মানে আপোনালোকেও যেনেকে খবৰ ৰাখিছে সেয়া ফালৰ পৰাও বহুত ধন্যবাদ থাকিল। আপোনালোকে যে আমাক দেখা দিছে, খবৰ লৈছে কেনেকে আছো, কি খাইছো, খবৰ খাতি কোৱাৰ কাৰণে বহুত ভাল পাইছো। কিন্তু এইখিনি যাতে সুবিধাখিনি আমাক কৰি দিয়ে। আপোনালোকৰ বিধায়ক সুশান্ত বৰগোহাঁই বাসস্থান যিহেতু প্ৰয়োজন, সৰু ল'ৰা ছোৱালী লৈ আমি যেনেকে ঘৰ সংসাৰ প্ৰথমবাৰ পাতিছিলো সেই সংসাৰ হয়তো এতিয়া সকলো চব শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ কাৰণে যাতে আপোনালোকে সকলোখিনি সুবিধা কৰি দিয়ে, থাকিবলৈ ঘৰ দুৱাৰ বনাই মেলি। লগতে আমাৰ ধান চাউলটো একোৱেই নাইকিয়া হৈ থাকিলে, খেতি পথাৰ চব নষ্ট হৈ গ'ল আৰু কঠীয়াও পাইছিলো, খেতি এনে আছে তাকৰীয়াকে আৰু এবিঘা 1.5 বিঘা তেনেকুৱাকে আছিলে। মাটি দুবাৰ যেনে তেনে ৰুইছিলো, মানে ছোৱালীজনীও সৰু হৈ আছে, থাপ মাৰি ৰুও তেনেকে, সেইখিনিও শেষ হৈ থাকিলে। এতিয়া একেবাৰে ঘৰত শূন্য হৈ আছে। যিহেতু মানুহজনো দিন হাজিৰা কৰা মানুহ, আমাৰবোৰ চলিবলৈ একেবাৰে অসুবিধা হয়। তাৰমানে উপলব্ধি কৰিছো সকলো আমাৰ আনৰ কাপোৰহে পিন্ধি আছো। কাপোৰৰ সাহায্য পাইছে নাই? কাপোৰৰ সাহায্য সকলোৱে দিছেহি, এপদ তেনেকে সকলোৱে খোৱা বোৱাও যোগান ধৰিছেহি, পানীও যোগান ধৰিছেহি। সকলো ফালৰ পৰা সেইখিনি কিন্তু পাইছো, কিন্তু চৰকাৰৰ ফালৰ পৰা এনেকে কি কৈছে কি না খবৰ খাতি কিন্তু পোৱা নাই। আমাৰ বিধায়কো কিন্তু এনেকে আপোনালোকৰ নিচিনাকে আহি যদি দেখা দিলেহি হেঁতেন বহুত ভাল পালোহেঁতেন। কাৰণ সৰু সৰু ল'ৰা ছোৱালী লৈ আমি কেনেকে জীৱন যাপন কৰিছো, এটা ৰাস্তা কাষত থাকিবলৈ একো ঘৰ দুৱাৰ নাই। তাৰমানে ৰাতিটো আমাৰ বৰষুণ দিলে গোটেই পানী এইফালৰ পৰা এনেকে বাগৰি আহে। কাৰণ এনেকে কেনেকে আছো মানে নিজে ভাবিব নোৱাৰো। তাৰমানে গোটেই ওপৰৰ পৰা পানী পৰে, একে ধৰিব নে আপুনি বয় বস্তুকে সামৰিব নে কোনফালে কয়। ইফালে ছোৱালীজনী ঠাণ্ডাত কঁপি গ'লগে, গোটেই কাপোৰে নাই, এনেকে আছে ছোৱালীজনী। আনৰ কাপোৰ পিন্ধি মানে যিয়ে দিছে সেয়ে লৈছো। তাৰমানে হওক নহওক দৰকাৰ নাই, ফটা হওক চিধা হওক, মানে পাইছো যে বিপদৰ সময়ত সেয়াই বহুত যথেষ্ট। কিন্তু আমাৰ বিধায়কে এইখিনি খবৰ ৰখা হলে বহুতখিনি ভাল পালোহেঁতেন। অহা হলে আহিব বুলি আশা কৰিছিলো, কিন্তু ইমান দিন আজি 9-10 দিন পাৰ হৈ গ'ল, অহা নেদেখিলো, মানে নাহিলে তাৰমানে কোনো পধ্যে আমাৰ ওচৰলৈ। এনেকে আপোনালোকে অহাৰ কাৰণে বহুত ভাল পাইছো। মানে আমাৰ ইমানেই দুখ আছে, দুখতে আনন্দ কৰিছো। এইফালে চালে আমি কেলে জীয়াই আছো, সেইফালে চালে সেনেকুৱা লাগে। কিন্তু আপোনালোকক দেখি আমি বহুত সুখী হৈছো। তাৰমানে ইমান যে বিপদতো আপোনালোকে আমাক মাত এষাৰ দিছেই, সেইবাবে দুখতো আনন্দ কৰিছো। কিন্তু এইখিনি সহায় যাতে আপোনালোকে কৰে, কাৰণ মই এজনী ছোৱালী লৈ ইমান কষ্টৰে থকাটো বহুত অসম্ভৱ হৈছে। কাৰণ মই আগত কোনো বানপানীত তেনেকে কষ্ট পোৱা নাছিলো। মোৰ মাৰ ঘৰ চাংমাইগাঁৱত, তাতো কষ্ট পোৱা নাছিলো এনেকুৱা বানপানীত। আমি ইয়াতে প্ৰথম দেখিছো, কাৰণ মোৰ অনুভৱ নহয়। মই এদিন ইয়াত পৰিলো, লুটি খাই পানীতে পৰিছো। তাৰমানে সকলো আহি মোক ধৰি বামলৈ আনিলে, কিন্তু তথাপিও মানে মোৰ পানী দেখিলে মোৰ ঘূৰাই। বিশেষকৈ মানে ইমান বিপদত আছে, মোক টিপাল এখন দিয়া মানুহ নাই, তাৰমানে টিং এচটা সাহায্য নাই। ইমান সৰু ছোৱালীজনী তাইও ভয় কৰে। তেনে মই কেনেকে মানে কটাইছো মই নিজে ক'ব নোৱাৰো। মানে ভাত পানীয়ে বনাম নে খামেই নে লৰাই চাম নে, ইগৰা সিগৰা পানী গোটেই মানে ভৰ্তি হৈ থাকে। কিন্তু আনে কেনেদৰে জীৱন যাপন কটাইছে নাজানো, কিন্তু মই ইমানেই দুখত কটাইছো। মোক যাতে এইখিনি সাহায্য সোনকালে আপোনালোকে কৰি দিয়ে। আমি সম্পূৰ্ণ চেষ্টা থাকিব আমাৰ যোগেদি। মন্ত্ৰী ডাঙৰীয়া, বিধায়ককো আমি আহ্বান জনাম। হয় বাইদেউ, আপোনাৰ এই সমমৰ্মিতা প্ৰকাশ কৰিছো। এনেধৰণে জীৱন পাৰ কৰাটো সম্ভৱ নহয়। 10 দিন হৈ গ'ল এই কণমানি ছোৱালীজনী ভিতৰত গোটেই মহ খেদা ধূপ, কেঁচু বগাই সাপ আহে, এনেধৰণে জীৱন যাপন। মই আহিম পুনৰ আপোনাৰ ওচৰলৈ আহিম। আৰু কেঁচু সোমাই আহে আৰু গোটেই
হয় বাইদেউ মই আপোনাৰ ওচৰলৈ আহিম মই জাষ্ট এটা কথা ক'ব বিচাৰিছো যে এনেধৰণে জীৱন নিৰ্বাহ কৰিছে সাপ কেঁচু ইত্যাদি সোমাই আনহাইজেনিক এক পৰিৱেশত জীৱন নিৰ্বাহ কৰিছে মন্ত্ৰীয়ে খবৰ লোৱা নাই বিধায়কে খবৰ লোৱা নাই এইসকল লোকৰ ক'ৰবাত আমি দেখিছো তেওঁলোকে খবৰ লৈছে কিন্তু কেনেবাকৈ এইসকল বাদ পৰি গৈছে চাংমাই গাঁও আমি চালোগৈ চাংমাই গাঁৱত দেখিছো আজমলে শিবিৰ পতা বা আন সকলেও পাতিব পাৰে কিন্তু এইগৰাকী দুৰ্ভগীয়া মহিলা ইতিমধ্যে প্ৰকাশ কৰিছে কোনো ধৰণৰ তেওঁ কিন্তু সাহায্য পোৱা নাই গতিকে দৃষ্টিগোচৰ কৰিলো চৰকাৰৰ দৃষ্টিগোচৰ কৰিলো স্থানীয় বিধায়কৰ বাইদেউ কওক নমস্কাৰ মোৰ নাতিনী ছোৱালী এজনী আছে মাকো নাই এজনী আকৰি তাই এতিয়া এইবাৰ মেট্ৰিক দিব হয় তাৰপিছত কিতাপ পত্ৰও নাই সাহায্য হেৰিও নাই বাপেকৰো নাই কিতাপ পত্ৰৰ ক্ষেত্ৰত চৰকাৰে কিবা সাহায্য দিব কিতাপ পত্ৰ দিব স্কুলৰ ফিজো দিব নালাগে বাপেক বুলি ক'লে ধোৱা সাপ বুলি কয় মানুহে হয় একো পানী দুনি খাই থাকে আৰু ল'ৰা ছোৱালীবিলাকৰ মনেই নকৰে হয় 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 এইখিনি চৰকাৰে দৃষ্টিগোচৰ কৰিব মই পুনৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু এই মুহূৰ্তত বিক্ৰম নাজিৰাৰ পৰা সংযুক্ত হৈ আছে ধন্যবাদ মই আহিম পুনৰ আপোনাৰ ওচৰলৈ আহিম মই আপোনাৰ কথাটো ললো ঘৰ পোৱা নাই গোটেই পৃথিৱীৰ মানুহে ঘৰ পালে হয় সিহঁতৰ বাঁহৰ ঘৰতে এতিয়া সোমাই হয় মই ললো আপোনাৰ কথাটো ললো মই গ্ৰহণ কৰিলো মই বিক্ৰমৰ ওচৰলৈ যাব বিচাৰিছো বিক্ৰমে নিজৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছত জনোৱাৰ পিছত ৰাইজক আমি আন যিবোৰ কেম্প আছে সেই কেম্পলৈ যাম বিক্ৰম পাৰ্থ এই মুহূৰ্তত মই আৱেগিক নাজিৰা চহৰখনৰ পৰা প্ৰায় 5 কিলোমিটাৰমান ভিতৰলৈ আহিছোঁ আৰু এই অঞ্চলটোৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখি মই স্বাভাৱিকতেই আৱেগিক আমাৰ স্থানীয় সাংবাদিকগৰাকী আছে মই ৰাইজৰ কাষলৈ যাম কিন্তু তাৰ পূৰ্বে আমাৰ স্থানীয় সাংবাদিকগৰাকী নবুল আছে আপুনি নাজিৰা শিৱসাগৰৰ পৰা নাজিৰাৰ পৰা শিৱসাগৰ এনেকুৱা ধৰণে আহি কষ্ট কৰি থাকিবলগীয়া হৈছে কেনেকুৱা ধৰণে জীৱন চলিছে এইকেইদিন আচলতে শব্দৰ অভাৱ হৈ যায় যিবোৰ পৰিস্থিতি দেখিছোঁ কেতিয়াবা কেমেৰাটো উলিয়াই ৰৈ দিবলগীয়া হয় কিজানি সেই লোকজনে বেয়া পাব নেকি তেওঁ পৰিস্থিতি দেখুৱাবলৈ এনেকুৱা হৈ যায় কেতিয়াবা কিন্তু তথাপি তাৰ মাজতে আমি দুই এটা নিউজ কৰিছোঁ বাতৰি কৰিছোঁ কিন্তু সেই বাতৰিবোৰ কৰি আৱেগিক হৈ পৰিছোঁ আৰু মোৰ বিশেষকৈ শব্দৰ অভাৱ হয় ক'বলৈ আৰু সেই কথাখিনি তুমি হয়তো বেছি সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিবা প্ৰকাশ কৰিবলৈ মোৰ মানে শব্দৰ অভাৱ হৈ গৈছে আৰু সকলোৰে পাৰ্থ শব্দৰ অভাৱ এই আমাৰ এইগৰাকী নাজিৰাৰ স্থানীয় সাংবাদিক নবুলৰ আজি শব্দৰ অভাৱ হৈছে কাৰণ শব্দৰ অভাৱ হ'বই নিজৰ ঘৰখনৰ ভিতৰতো পানী তাৰ মাজতো নিজৰ দায়িত্ব পালন কৰিছে পাৰ্থ মই এতিয়া এগৰাকী যুৱকক চিনাকি কৰাই দিম সেই ছবিখন দেখি মোৰ নিজৰ দুখ লাগিছিল আৰু মই কান্দিছিলোঁ অলপ এই যুৱকগৰাকীক হয়তো টেলিভিশ্যনৰ দৰ্শকসকলে চিনি পাইছে এওঁ হৈছে বিপ্লৱ গগৈ আজিৰ দিনটোত তেওঁ এটা ক'লা ৰঙৰ হাফ পেণ্ট পৰিধান কৰি আছে কালিলৈকে এই যুৱকজনে নাজিৰাৰ এই বিপ্লৱে পিন্ধি আছিল এটা স্কাৰ্ট কালিলৈকে বিপ্লৱৰ পিন্ধিবলৈ এটা হাফ পেণ্ট নাছিল এটা টি চাৰ্ট নাছিল হয়নে বিপ্লৱ আৰু সেই দৃশ্য বিপ্লৱে স্কাৰ্ট পিন্ধি থকাৰ দৃশ্য সমগ্ৰ অসমত ভাইৰেল হৈ পৰিছিল বিপ্লৱ কিয় হৈছিল এনেকুৱা হঠাৎ এনেকুৱা পৰিস্থিতি আহি গ'ল কাপোৰ নোহোৱা হৈ গ'ল স্কাৰ্ট পিন্ধিবলগীয়া হ'ল হয় বানপানীটো ইমান সোনকালে যে তাৰ গতিবেগটো সলাব মই ভবা নাছিলোঁ ইমানেই ফাষ্ট আহিছিলে যে সেইটো সময়ত মই কামৰ পৰা আহি পানি জাষ্ট গাটো ধুই মই হাফ পেণ্টটো পিন্ধি আছিলোঁ যে হাফ পেণ্টটো পিন্ধি থকা অৱস্থাত পানী আহিছে আমাৰ গাঁৱৰ ফালে হৈছে তেতিয়ালৈকে আমাৰ ইয়াত পানীটো অহা নাছিলে যেতিয়া এই ৰাস্তাটো নিগৰি পানীটো আহিছে সুতবিলাক ল'বলৈ ধৰিছে ঘৰৰ ভিতৰৰ বস্তু মানে সামগ্ৰীবিলাক মোৰ মিছেছে কৈছে যে ডিভানৰ ওপৰত তুলি দিওঁ ডিভানত তুলিবলৈ নেপাওঁতে একাঠো পানী হৈছে ডিভানখন অলৰেডি 3 ইঞ্চি 4 ইঞ্চি আছে ঠিক তেনেকুৱাতে মোৰ বেবীটো মানে মোৰ এককাল তেতিয়া হৈ গ'লগৈ যেতিয়ালৈকে হেৰি হৈছে মোৰ বেবীটো 1.5 বছৰ হৈছে তাক মানে বচাবলৈ মই নিজে মোৰ ঘৰৰ কিনাৰৰ কাষৰ মানুহ ঘৰলৈ গৈছিলোঁ কাষৰ মানুহ ঘৰৰ মানে ফাউণ্ডেশ্যনটো অলপ ওখ ভাবিছিলোঁ তাত হয়তো আমি নিজকে ৰক্ষা কৰিব পাৰিম কিন্তু যিমানে গতিবেগত মানে পানীটো আহিলে তেওঁলোকৰ ফাউণ্ডেশ্যনটো ইমানটো হৈ গ'ল কঁকাল হৈ গ'ল সেইটো সময়ত আৰু মানে তাতো থাকিব পৰা হেৰি নাই কাৰণ নিজৰ সন্তানটোক বচাবলৈ মই চাইছোঁ কাপোৰ কানি চব উটুৱাই লৈ গ'ল তেতিয়ালৈকে মোৰ ঘৰত কি আছে সেইবিলাক মই পাহৰি গ'লোঁ কাপোৰৰ কথাটো একদম মোৰ তেতিয়ালৈকে দিমাগত নাই মানে তাৰপিছত তেওঁলোকৰ ঘৰৰ পৰা মই ওলাই আহিছোঁ তেতিয়ালৈকে মোৰ ইমানটো পানী হৈছে মোৰ বেবীটোক মই এনেকৈ লৈ কেনে এনেকৈ দাঙি মোৰ কাষৰ বৰ্তা ঘৰত মানে চৰ্টৰ ওপৰত উঠিছোঁগৈ চৰ্টৰ ওপৰত উঠাৰ পিছত মোৰ যিটো কুকুৰটোকো মই বচাবলৈ চাইছিলোঁ তাৰপিছত কুকুৰটো উঠি মানে সেই সাঁতুৰি ঘূৰি ফুৰিছিলে তাক যেতিয়া আনিবলৈ গৈছোঁ মই মানে অলৰেডি সাঁতুৰিছোঁ আৰু মানে সাঁতুৰি কুকুৰটো সাঁতুৰিছে দুইটাই আহিলোঁ সেই চৰ্টৰ ওপৰত থাকিলোঁ থকাৰ পিছত সেই পানীত যে মই হেৰি কৰিলোঁ পানীৰ মানে যিটো হেৰি আহিছিলে বহুত বেয়া মানে খজুতি খৰ হোৱা মানে বহুত হেৰি আছিলে গোটেই গাটো বিজাবলৈ ধৰিলে খজুৱাবলৈ ধৰিলে মোক ক'লে যে পেনটো তুমি কিবা এটা কৰিব লাগিছিলে এতিয়া পেন আৰু নাছিলে মোৰ হাতত
তেনেকৈ দুদিন মই থাকিলোঁ যেনে তেনে পিছদিনা কাপোৰ নোহোৱাকৈ দুদিন কাপোৰ নোহোৱাকৈ অকল হাফ পেণ্ট এটা পিন্ধোঁ ৰাতি পূৰা মহে কামুৰিছে কোনো আঁঠুৱা নাছিলে দুদিন লঘোণত আছোঁ কোনো ইয়াত আমাৰ ৰেস্কিউ টিম আহিলেও কোনো খোৱা সামগ্ৰী অনা নাছিলে উদ্ধাৰকাৰী অকল উদ্ধাৰে কৰিছে মানে যে পানী বটল এটাও তেওঁলোকে অনা নাই তেনেকৈ গোটেই আমাৰ হোলাংকাটনি গাঁও যিমানসকল লোক বা যিমান আছিলে চব লঘোণে ভোকে আছিলে কাৰণ ঘৰৰ সকলো সামগ্ৰী উটি গৈছিলে ঠিক সেই সময়তে মই তেনেকৈয়ে থাকিলোঁ পিছদিনাখন যেতিয়া দুদিনৰ পিছত পানীটো কমিছে ঠিক সেইদিনাখন ৰেচন পঠিয়াইছিলে চৰকাৰে আমাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰে মোক ক'লে যে এনেকৈ ৰেচন আহিছে আহিবি মোৰ মানে সেইটো সময়ত পিন্ধি যাবলৈ একোৱেই নাছিলে মোৰ মায়ে ঠিক সেইটো সময়তে ক'ৰবাৰ গাড়ী এখন আহিছিলে তেওঁ স্কাৰ্ট এটা ৰাখি থৈছিলে সেই স্কাৰ্টটোৱে পিন্ধি মই ৰেচন আনিবলৈ গৈছিলোঁ আৰু য'ত ৰেচন আনিবলৈ গৈছিলোঁ তাত বা এজনীয়ে মোক দেখিলে বা এজনীয়ে মোক ক'লে যে বিপ্লৱ মই তোক ভিডিঅ' এটা বনাওঁ বেয়া পাবি নেকি মই বোলো নাই বেয়া নাপাওঁ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ যেতিয়া মই সেইটো বেয়া স্কাৰ্ট পিন্ধি হ'লেও মই মানে সেইটো নিজকে নিজে মানে একো প্ৰস্তুত কৰা নাই আৰু মানে মই নিজকে ভাবিছোঁ যে যি হওক অন্ততঃ কোনোবাই যদি আমাক সঁহাৰি কৰে কাপোৰ সঁহাৰি কৰক মানে কাপোৰৰ সহায় কৰক এয়াই হৈছে জীৱন এই বিপ্লৱে সাহায্য বিচাৰিছিল আৰু সাহায্য আনিবলৈ যাবৰ বাবে বিপ্লৱৰ এটা পেন নাছিল আৰু সেইবাবে মাতৃয়ে লৈ থোৱা সাহায্য দিবলৈ অহা লোকৰ পৰা লৈ থোৱা এটা স্কাৰ্ট আছিল আৰু সেই স্কাৰ্টটোকে পিন্ধি বিপ্লৱে সাহায্য ল'বলৈ গৈছিল এতিয়া মই এটা বেলেগ দৃশ্য পাঠক দেখুৱাম আৰু সেই দৃশ্যটো আপুনি বুজি পাব এজোপা নাৰিকল গছ হয়তো নিশা হোৱাৰ বাবে কেমেৰাত হয়তো ভালদৰে আবদ্ধ নহ'ব এই নাৰিকলজোপা হয়তো সকলোৱে চিনি পাব এনেকুৱা নাৰিকল এই নাজিৰাৰ হোলাংকাথনি গাঁওখনত যথেষ্ট আছে আৰু এটা দৃশ্য ভাইৰেল হৈছিল এগৰাকী ব্যক্তিয়ে নাজিৰাৰ এই হোলাংকাথনিৰে আছিল সেই ব্যক্তিগৰাকী তেওঁ নাৰিকল গছৰ ওপৰত উঠি নিজৰ জীৱনটো ৰক্ষা কৰিছিল প্ৰায় 9ৰ পৰা 10 ঘণ্টা সময় তেওঁ নাৰিকল গছৰ ওপৰত আছিল আৰু সেই ব্যক্তিগৰাকী হৈছে এইজন প্ৰাঞ্জল দা হয়নে নামটো প্ৰথমতে কৈ প্ৰাঞ্জল দত্ত নাৰিকল গছৰ ওপৰত আৰু সমগ্ৰ অসমত এই গোটেই দৃশ্যটো ভাইৰেল হৈ গ'ল কেনেদৰে থাকিলে আপুনি ইমান সময় প্ৰথম কথা হ'ল মোৰ মা পেৰালাইচিছ মানুহ নেক্সট মোৰ ফিজিকেলি হেণ্ডিকেপ বাইদেউজনী আছে যেতিয়া পানী সোমালে তেতিয়া মই ফিজিকেলি বাইদেউক আগফালৰ এঘৰ মানুহৰ চটত থ'লোঁ নেক্সট মাক নিছোঁ নিয়াৰ পাছত মই যেতিয়া ঘৰত দুপত বস্তু উদ্ধাৰ কৰিবলৈ আহিছোঁ তেতিয়া মোৰ ডিঙি পালেহি পানী তেতিয়া মোৰ কোনো বস্তু উদ্ধাৰ কৰিবলৈ সময় নাই মই তাক বাচিবলৈ মই সাঁতুৰি দিলোঁ সাঁতুৰি মোক সুতাই নি মোৰ আমাৰ পিছফালে এজোপা নাৰিকল আছে নাৰিকলৰ পাতটোত মই ধৰিলোঁ ধৰি সেই পাতটোত মই ঘাঁহ দেখিব পাৰোঁ সেই পাতটোত চুঁচৰি উঠি যদি কেমেৰাত অকণমান যদি দেখুৱাই এই মানুহজনৰ হাতত এতিয়াও আঘাত আছে তেওঁ নাৰিকলজোপাৰ পাতত ধৰি জীৱনটো বচাবলৈ চেষ্টা কৰিছিল নাৰিকলৰ ফাঁকত ভৰি দি থিয় হৈ থাকিলোঁ প্ৰায় 9 ঘণ্টা সম্পূৰ্ণ ৰাতিপুৱা 5 বজাত উদ্ধাৰকাৰী দল আহিছে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে সেই সময় এতিয়াও ভাবিলে আপোনাৰ দুখ নালাগেনে মৃত্যুৰ মুখৰ আগৰ পৰা ঘূৰি আহিছোঁ মৃত্যুৰ মুখৰ আগৰ পৰা কোনেও মোক সহায় কৰিব নোৱাৰে সেই টাইমত 9 ঘণ্টাৰ পাছত আপোনাক কোনে উদ্ধাৰ কৰিলে উদ্ধাৰকাৰী দল আহিছিলে সেই 9 ঘণ্টা আপুনি কেনেকৈ থাকিলে প্ৰতি মুহূৰ্তত মৃত্যু তললৈ যদি আপোনাৰ নাৰিকলজোপা কেনেবাকৈ যদি পানীয়ে উটুৱাই নিয়ে আপোনাৰ জীৱন শেষ মোৰ জীৱন শেষ মই সেইটোৱে ভাবি আছোঁ যে নাৰিকলজোপা যদি উঘালি যায় মই আৰু নাথাকোঁ আজিও আপুনি আবেগিক এতিয়া হয় পাৰ্থ এই হোলাংকাথনি গাঁৱৰ প্ৰাঞ্জলদাৰ চকুত আজিও চকু পানী মানুহজনে কান্দিছে আৰু ময়ো আবেগিক তেওঁ কথাখিনি শুনি মই যেতিয়া তেওঁৰ সৈতে কথা পাতিলোঁ তেওঁ মোক যেতিয়া কথাখিনি ক'লে যে নাৰিকলজোপাৰ পাতখিলাত ধৰি তেওঁ জীৱনটো বচাবলৈ চেষ্টা কৰিছিল আৰু 9 ঘণ্টা সময় তেওঁ তেনেকৈ থাকিল আৰু এজন মই সাহসী যোদ্ধাক দেখুৱাম কালিৰ দিনটোত আমাৰ নাজিৰা সাংবাদিক নবুলে দেখুৱাইছিল শ্ৰৱণ যিগৰাকী শ্ৰৱণ এগৰাকী এই বান পৰিস্থিতিৰ সময়ৰ ৰিয়েল হিৰোলৈ পৰিণত হৈছিল আজি মই আন এগৰাকী ৰিয়েল হিৰোক দেখুৱাম এই হোলাংকাথনি গাঁৱৰ এগৰাকী ৰিয়েল হিৰো আপোনাৰ নামটো প্ৰথমতে বিনোদ হাজাম পাৰ্থ বিনোদ হাজামক আমি চিনাকি কৰাই দিব লাগিব এই বিনোদ হাজামে কিমানজন মানুহৰ জীৱন ৰক্ষা কৰিলে আমাৰ পৰিয়ালৰ গোটেইখিনি ৱাল ভাঙি পেলাই মোক কৈছে বোৱাৰী তুমি কি কৰিছা ভিতৰৰ পৰা ওলোৱা মই কৈছোঁ মোৰ মানুহজন নাই বোলো তাৰ লগৰটোক আনিবলৈ গৈছে তাহাঁতৰ আগতে পানী সোমাই গ'ল তাৰপিছত মানুহজনে গ'ল বাইকখন বেটেৰী ৰিজাৰ্ভ কৰিছিলে বেটেৰীখন ক'লে মই যাব নোৱাৰোঁ নামঘৰ সময় হৈছে তাৰপিছত আমাৰ এয়ে ক'লে মই বাইকখনতে গিয়ে ঘৈণীয়েকে লৈ আহিম বুলিকে তাৰপৰা এওঁ কৈছে বোৱাৰী দৰ্জা বন্ধ কৰা ওলোৱা বোলে তো মই কৈছোঁ অঁ দাদা গৈছোঁ বুলিকে তাৰপৰা মই গৈছোঁ বুলি কোৱা মাত্ৰক তাক এজনী আমাৰ এওঁ ছোৱালীজনী আছিলে ওপৰলৈ উঠিছিলে চটৰ ওপৰলৈ সেই 1 ছেকেণ্ডতে পানী সোঁত বহি গ'ল এইডোখৰ ৱালটো ঢাক খাই গ'ল তাৰপৰা এওঁ আৰু গোটেই পৰিয়ালখিনি আমাৰ মানে যোনবোৰ ডাঙৰ আছে ডাঙৰ কেইজন আহিলে আহি পেলাই কি কৰিলে কেনেকৈ কৰিলে যে মাইকী আমাৰ মানে বৰজন আমি মানুহ
ডাঙৰকেইজনক আমি মানো আমাক কি কৰিলে গোটেইকেইজনে এওঁ কি কৰিলে গোটেইকেইজনে মিলি পেলাই আমাক কোচত দাঙি দাঙি পাৰ কৰিলে ল'ৰা ছোৱালীক কোনে পাৰ কৰিছে কি কৈছে মুঠতে নাজানো সিহঁতক চবকে কোচত দাঙি দাঙি পাৰ কৰিছে মুঠতে ৱালটো ভাঙি দিলে সেইডোখৰ আপুনি এতিয়াও চব ৱালখন নাই সেই ৱালখন পাৰ কৰি ডাঙৰ কৰিব আমাক কোচত দাঙি দাঙি পাৰ পাৰ্থ এক আৱেগিক পৰিৱেশ এই মানুহজনে কেনেদৰে এই অঞ্চলটোৰ এই যিটো অঞ্চল আপুনি দেখা পাইছে পানীৰ প্ৰচণ্ড সোঁত আছিল আৰু এই যিটো খালী প্লট দেখিছে এই প্লটটো সম্পূৰ্ণৰূপে পানীৰে ভৰ্তি হৈ গৈছিল দেৱাল এই দেৱালখন আমি যদি অকল প্ৰভাস অকণমান আগলৈ আহিব লাগে বোকা আছে যথেষ্ট পলস ইয়াত যথেষ্ট পলস আৰু সেই ব্যক্তিগৰাকী আমাৰ সৈতে আহিব তেওঁ এই যিখন দেৱাল আপুনি দেখিব এই দেৱালখন এই কাষত এখন দেৱাল আছে এই দেৱালখন ভাঙিয়েই তেওঁ ইয়াত 30ৰ পৰা 40 জন ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিছিল ইয়াত মহিলাৰ পৰা আৰম্ভ কৰি শিশুৰ পৰা আৰম্ভ কৰি সকলো আছিল এই যিসমূহ ঘৰ দেখা পাইছে এই ঘৰসমূহত থকা প্ৰতিগৰাকী ব্যক্তিক এই ৱালখন ভাঙি এই ব্যক্তিগৰাকীয়ে ৰক্ষা কৰিছিল দাদা আপুনি অকণমান আহক আজিৰ দিনটোত অকণমান আপুনি কষ্ট কৰক এই যিখন ৱাল এই ৱালখন ভাঙিয়েই তেওঁ এই অঞ্চলটোত থকা 30ৰ পৰা 40 জন ব্যক্তিৰ জীৱন ৰক্ষা কৰিছিল এই ৱালখন ভাঙিয়েই তেওঁ পাৰ কৰাই লৈ গৈছিল কেনেকুৱাকে দাদা আপুনি কিমানজন মানুহৰ জীৱন ৰক্ষা কৰিলে ইয়াত প্ৰায় 40টামান মানুহ আছিলে মোতকৈ সৰু তাৰ মই ডাঙৰ সৰু মনা নাই চব পাৰ কৰিছোঁ মোতকৈ সৰু তাৰ মই পাৰ কৰিছোঁ কোলাত তুলি পাৰ কৰিছোঁ মোৰ বোৱাৰী হয় তাৰ মই চোৱা নাই চব পাৰ কৰিছোঁ আপুনি কেনেকুৱা এই ৱালখন আপুনি ভাঙি দিলে এনেকৈ মাৰিছোঁ ভাঙিছোঁ এনেকৈ তেতিয়া চবকে পাৰ কৰিছোঁ পাৰ হয় আৰু মই ইয়াত থাকি মেলি পাৰ কৰিছোঁ তেতিয়া নিজৰ জীৱনটোৰ কথা ভবা নাছিল মই ভবা নাই চব আমাৰ দেউতা মা এতিয়া ককাইদেউ মোৰ মেডিকেলত আছে ভৰিত দুখ পাইছে মেডিকেল আছে লিগিপুখুৰী মেডিকেলত লিগিপুখুৰী মেডিকেলত সোমাই আছে লিগিপুখুৰী মেডিকেলত আছে বাইদেউ ক'ব বাইদেউ আপোনাৰ দাদাই আপোনালোকৰ জীৱন কেনেদৰে ৰক্ষা কৰিলে সেয়ে ক'লে মোক ক'লে কি তোমালোকে পলোৱা যে মই কৈছোঁ আমাৰ ল'ৰাখিনি কি হ'ল মোৰ ডাঙৰ ল'ৰাটো আছিলে সিহঁতিকেইটাও আছিলে বোলে মা আপুনি ওলাই হওক ল'ৰাকেইটাক পাৰ কৰিলোঁ মই গোটেইখিনি চাইছোঁ বোলো পাৰ কৰিছে তাৰপিছত দাদাক সিহঁতে চাইছোঁ চবেই সিহঁতে এটা পাৰ কৰিছে চিচা কাটি গৈছে এইখিনি যাবই পেলোৱা আছিলে এইখিনি গোটেইখিনি যাবই পেলোৱা চিচা কাটি গৈছে মুঠতে সেই এতিয়া উঠিলোঁ উঠি পেলাই চোতাললৈ চোতালত উঠি পেলাই সিহঁতৰ ঘৰো সোমাই গ'ল পানী সেই ওপৰলৈ গ'লোঁ 2 নিশা থাকিলোঁ 2 নিশা ল'ৰাকেইটা ভোকত আছে কি পাব এতিয়া খাবলৈ একো নাপায় না সেই সিহঁতৰ ঘৰ কিনাৰ ল'ৰা এটা আহিলে ল'ৰাটোৱে কি কৰিলে বিস্কুট 2 পেকেট পাৰ কৰিলে চবকে সৰু ল'ৰাকেইটাক এখন বিস্কুট দিছোঁ খা বুলিকে সেনেকৈ এক নিশা ল'ৰাকেইটা নাই পানী খুৱাই থৈছোঁ ল'ৰাবোৰ নাই নাথাকে বোলো যেন তেন থাক বোলো সেইভাগে কৈছোঁ আৰু মুঠতে ঘৰত মোৰ মানুহজন নাছিলে মানুহজনকো পানী উটুৱাই নিছিলে উটি গৈছিলে মই সেই মানুহজনৰ ওচৰলৈ আহিম সেই মানুহজনৰ কাহিনীও শুনিম কাৰণ মোৰ এই যিখন ছবি এই ছবিখন দেখি মোৰ যথেষ্ট দুখ লাগিছে মোৰ আজিলৈকে গম পাই নাই আমাৰ ইয়াত কোনো অহা নাই ৱাৰ্ড মেম্বাৰ হওক কোনো এটা সোমাই যোৱা নাই আপুনি আমাৰ গলিত এবাৰ যাওক কোনো এটা ৱাৰ্ড আপোনালোকৰ এইটো আমাৰ এইটো 8 নম্বৰ পৰে আমি যদি ইয়াত খাদ্য ল'বলৈ যাওঁ তেতিয়া আমাক কি কয় ইয়াত গাড়ীবোৰে কি কয় বোলে ইয়াত নৰখাবি বোলে সিহঁতি সন্তুষ্ট পালে আমি আহ্বান জনাইছোঁ নাজিৰাৰ এই যিটো ৱাৰ্ড যদিহে জনপ্ৰতিনিধিসকলে চাই আছে নাজিৰা সমষ্টিৰ বিধায়কগৰাকী যদিহে চাই আছে এই পৰিয়ালকেইটাৰ কাষলৈ আহিব লাগে হোলাংকাঠনি গাঁৱলৈ আহিব লাগে তেওঁলোকে অভিযোগ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ সাহায্য পোৱা নাই তেওঁলোকৰ কাষলৈ কোনো ধৰণৰ জনপ্ৰতিনিধি অহা নাই আমি পাৰ্থৰ ওচৰলৈ পুনৰ যাম পাৰ্থ বেতবাৰীৰ যিটো অবৰ্ণনীয় পৰিৱেশ দেখুৱাই আছে সেই পৰিৱেশটোৰ আমি পুনৰ এবাৰ চাবলৈ যাম আমি পুনৰ পাৰ্থৰ পিছত আমি পুনৰ এই যিটো পৰিৱেশ হোলাংকাঠনি গাঁৱৰ যিটো পৰিৱেশ এই পৰিৱেশটোৰ মাজলৈ আহিম পাৰ্থ বিক্ৰম ধন্যবাদ আপুনি নাজিৰাৰ সেই বিশেষ স্থানৰ আপুনি পৰিৱেশ দেখুৱালে সেই কুৰা জুই অঞ্জনে দেখুৱাব সেই কুৰা জুইত এই পৰিয়ালটোৱে খাদ্য প্ৰস্তুত কৰিছে তেওঁলোকৰ ডিনাৰ প্ৰস্তুত কৰিছে সেই কুৰা জুইত তেওঁলোকে কৈছে তেওঁলোকৰ গেছ শেষ হ'ল আৰু জুই কুৰাৰ আগত আছে পথাৰ আছিলে কিন্তু এতিয়া পানী আৰু পানীৰ মাজত তেওঁলোকৰ ঘৰ আৰু ঘৰত তেওঁলোকে কৈছে একাঠু বোকা ঘৰলৈ কেনেবাকে ভূৰ লৈ গৈছিলে কিন্তু ঘৰলৈ ভূৰ লৈ যোৱাৰ পিছত তেওঁলোকে পৰিলক্ষিত কৰিছে একাঠু যি বোকা সেই বোকা নুশুকোৱাৰ কাৰণে তেওঁলোকে ঘৰটো পৰিষ্কাৰ কৰিব পৰা নাই এনেকৈ চাওক তেওঁলোকৰ মূৰৰ ওপৰত ত্ৰিপালখনো নাই ৰাস্তাৰ কাষত তেওঁলোকে এইদৰে থাকিবলগীয়া হৈছে তলত এখন ত্ৰিপাল পাৰি কেনেবাকৈ তেওঁলোকে ৰাতিটো এতিয়া কটাব লাগিব অবৰ্ণনীয় পৰিৱেশ যিবোৰ বটল তেওঁলোকক ছাপ্লাই দিয়া হৈছিল যোগান ধৰা হৈছিল সাহায্য
প্ৰয়োজন আছিলে খোৱা পানী, নাই বুলি নকওঁ, সেই বটলবোৰেৰে সিঁচৰিত হৈ আছে গোটেইবোৰ অঞ্চল। মই ৰাতিপুৱা কাইলৈ যেতিয়া পোহৰ হ'ব, সেই পোহৰত মই গোটেই স্থানবোৰ ভালকৈ দেখুৱাম। গতিকে এই বটলবোৰে আন এক আমাৰ সেই গাঁওবোৰত আন এক ক্ৰাইচিছৰ সৃষ্টি কৰিব। মই আপোনালোকৰ লগত কথা পাতিম অনুমতি সাপেক্ষে। বাইদেউ, এইফালে পৰা আৰম্ভ কৰিছোঁ। বাইদেউ কওকচোন, কিমান দিন? 10 দিনটো হ'লেই, 10 দিন হ'ল। ঘৰখন কেনেকুৱা? বোকা গোটেই পলস পৰি, কাপোৰ কানি একোৱেই নাই, চব ডুবিলে। আৰু বাকী আচবাব সা সৰঞ্জাম? সৰঞ্জাম চব উটি জাহা তাহা পৰি আছে আৰু য'ত ত'ত জাহা তাহা। আৰু বাকী পথাৰ ইত্যাদি ইত্যাদি? পথাৰ ক'ত আৰু ওলাব এতিয়া, পথাৰ ওলোৱাই নাই। এইডোখৰতে হেৰি এবুকু মানে হৈছিলে, এতিয়া এককালৈ হৈছে আৰু ৰাস্তাটো। হয়, ৰাতিৰ কাৰণে আমি দেখুৱাব পৰা নাই, কিন্তু একে ভয়ংকৰ পৰিৱেশ ৰাস্তাৰ দুই পাৰে। ইয়ালৈ অহাৰ আগতে কিন্তু আমি কল্পনা কৰিব পৰা নাছিলোঁ, যদিও বা গুৱাহাটীত বহুতে কৈ আছিলে পানী শুকাইছে, কিন্তু যি পৰ্যায়লৈ শুকাইছে সেয়া শুকোৱা বুলি নকয়, এতিয়াও ডেঞ্জাৰ লেভেলত আছে। চাওক কণ কণ শিশুকেইটা, এগৰাকী শিশুৱে শুবলৈ চেষ্টা কৰিছে, আনগৰাকী শিশুৱেও শুবলৈ চেষ্টা কৰিছে। সাংঘাতিক মহ, এওঁলোকৰ প্ৰয়োজন মহ খেদা ধূপৰ। গতিকে সেই মহ খেদা ধূপ যাতে এওঁলোকক যোগান ধৰা হয়। চাওক ওপৰ চালি একো নাই, বৰষুণ যেতিয়া দিব কি এক পৰিৱেশৰ সৃষ্টি হ'ব। দৌৰাদৌৰিকৈ তেওঁলোকে কাষৰ সেই ছেটটোলৈ যাব লাগিব। গতিকে এওঁলোকক সাহায্যৰ প্ৰয়োজন। কি সাহায্য পাইছে, কি পাইছে শুনো। বাইদেউ, আপোনাৰ ঘৰ ইয়াতে দহলে আছে অকণমান। এনেকেই দিন পাৰ কৰিছে, 10 দিন হৈ গ'ল। গতিকে ইয়াতে খাদ্য প্ৰস্তুত কৰি খালে। বাকী কি সাহায্য কি পাইছে? কাপোৰ কানি বাচ্চাকেইটাৰ এনেধৰণেই হৈছে। সেইবিলাক পাইছো বাৰু সুবিধা। হয়, এতিয়া ঘৰখন গোটেই এতিয়া সোমাব নোৱাৰা পৰিস্থিতি হৈ আছে। পৰিষ্কাৰ কৰিব পৰা নাই? নাই পৰা, বহুত পানীয়ে সোমাই আছে এতিয়া। এই দুজনৰ কিতাপ পত্ৰবোৰ যেনে অনা হ'ল আৰু মানে যেতিয়া পানী বাঢ়িছিলে। নোৱাৰিলো আনিব, ল'ৰাটো মোৰ ভাগৰ। হয়, ল'ৰাটো আপোনাৰ? ল'ৰাটো মোৰ জাতীয় বিদ্যালয়ত পঢ়িছে। হয়, নাজানো যে পানী কেনেকে কি হয়, দেখিও নাই পোৱা আছিলে। মই লখিমপুৰৰ হয়, কিন্তু ল'ৰাটো কিতাপ পত্ৰ বা জোতা হেৰি চব গুচি গ'ল। আপোনালোকে কেতিয়াও বানপানীৰ সন্মুখীন হোৱা নাই? হৈ নাই পোৱা, দেখি নাই পোৱা। কৈছে মানুহে পানী আহিব যে, এনেকে যে ইমান মানে হ'ব বুলি ভবা নাই। এতিয়াও ঘৰৰ ভিতৰত আঁঠুৰ ওপৰত আছে পানী। আঁঠুৰ ওপৰত এতিয়াও ঘৰৰ ভিতৰত পানী? ঘৰৰ ভিতৰত আমাৰ মানে ঘৰ এইফালে দহ সোমাই আছো নাই, এতিয়া ৰাস্তা কাষত আমি ওলাই আছোহি। 16 ঘৰ আছো আমি আমাৰ চুকটোত। 16 ঘৰ আছো। এনেই খাদ্য চাদ্য ইত্যাদি ইত্যাদি বিভিন্নজনে গাড়ীত আহি দি গৈছেহি। কিন্তু সেইটো ধন্যবাদ দিম দেই অসমৰ মানে অন্যান্য বিলাকক, চবেই দিছেহি, চব সহায় কৰিছেহি। হয়, এতিয়াতো এনেকে আপোনালোকে গোটেই ৰাতিটো পাৰ কৰাটোতো 10 দিন ধৰি পাৰ কৰি আহিছে। টোপনি বতাহ ধুমুহা বৰষুণ দিলেই কেতিয়াবা কাৰোবাৰ বান্দাত থাকোগে, নহ'লে এইফালে দোকানৰ বান্দাখনত কটাই। হয়, আপোনাৰ ওচৰলৈ আহোঁ। হয়, হ'ব ঠিক আছে দিয়ক। হয় হয়, এইদৰে মন কৰিব, এইদৰে এওঁলোকে দিন পাৰ কৰিছে। বিশেষকৈ সকলোতকৈ যদি প্ৰভাৱিত হৈছে মহিলাসকল প্ৰভাৱিত হৈছে। তেওঁলোকৰ কাপোৰ যি পাইছিলে, যেনেকৈ পাইছিলে বা যি পিন্ধি আছিলে তেনেকৈ তেওঁলোক ইয়ালৈ গুচি আহিছিলে আগত। হয়, এইটোত যদি অকণমান দেখুৱাব পাৰোঁ আপোনালোকৰ অনুমতি সাপেক্ষে, কেম্পটো যদি অকণমান দেখুৱাওঁ, নহয় জানো? হয়, কিদৰে আছে। হয়, এওঁলোকক সেইকাৰণেই যাতে আন শিবিৰলৈ স্থানান্তৰ কৰিব পৰা যায়, কাৰণ এওঁলোকৰ ঘৰটো মুকলি হ'বলৈ কিছু দিনৰ প্ৰয়োজন হ'ব। তাৎক্ষণিকভাৱে তেওঁলোকৰ ঘৰ মুকলি নহয়, যিধৰণে তেওঁলোকে ব্যাখ্যা আগবঢ়াইছে। তেওঁলোকৰ ঘৰ এতিয়াও আঁঠুলৈকে বোকা, কাৰোবাৰ ঘৰত কঁকাললৈকে পানী। গতিকে তেনেস্থলত তেওঁলোকৰ ঘৰটো পৰিষ্কাৰ হৈ বাসোপযোগী হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। সেই সময়লৈকে তেওঁলোকক যদি এনেধৰণৰ আন স্থানৰলৈকে স্থানান্তৰ কৰা হয়, তেওঁলোকে সকাহ পাব। প্ৰদীপ কি কয়? আমি সেইকণলৈ যোৱাৰ আগতে আপোনাৰ লগতে কথা পাতো। আহি আছে। হয়, বৰ্তমানেও দেখিছে ইয়াত বিদ্যুৎ যোগান দিব পৰা অৱস্থা হোৱা নাই, কাৰণ ঠায়ে ঠায়ে ট্ৰেন্সফৰ্মাৰো বৰ্তমান তলত, পানীৰ তলত আছে। গতিকে এই যিবিলাক দেখিছে, এই সকলোৰে কৃষিজীৱী মূল প্ৰধান শক্তিয়ে হৈছে তেওঁলোকৰ জীৱন নিৰ্বাহৰ খেতি। কিন্তু সেই খেতিৰ কঠীয়া পৰ্যন্ত সকলো প্ৰায়বিলাকে ডুব গ'ল। যি কঠীয়া তুলিছিলে ততাতৈয়াকৈ আনি যিখিনি আনিছিলে সেইখিনিও গেলিবলৈ আৰম্ভ কৰিছে। আমি কঠীয়া দেখুৱাব পাৰিম, অকণমান গ'লে কঠীয়া দেখুৱাৰ আগতে কিন্তু কুকুৰকেইটাক দেখুৱাব বিচাৰিছো। ইয়াতে এটা কুকুৰ দেখিলো, আনকেইটা কুকুৰ দেখিলো, ভোকত আছে কুকুৰকেইটাৰ খাদ্যৰ অভাৱ হৈছে। গতিকে ইয়াত গৰু ছাগলী সকলো যিহেতু এই ৰাস্তাৰ ওপৰতে বৰ্তমান থাকিবলগীয়া হৈছে। পথাৰত ঘাঁহ বুলিবলৈ একোৱেই নাই, খাদ্য বুলিবলৈ একোৱেই নাই। গতিকে মানুহৰ খাদ্য বহুত আহিছে,
এইবিলাকলৈ সাহায্য আহিছে কিন্তু পশু খাদ্যৰ বাৰুকৈ অভাৱ হৈছে ইয়াত সকলোৱে মই কৈছো কৃষিজীৱী পৰিয়ালে বেছি গৰু ম'হ আছে গাহৰি আছে ছাগলী আছে সকলো এতিয়া মানুহ গৰু ছাগলী সকলো সহাৱস্থান একমাত্ৰ আশ্ৰয়স্থল হৈছে এই ৰাস্তাটো আৰু এই ৰাস্তাটোততো এতিয়া পকা ৰাস্তাটোত ক'তনো ঘাঁহ বন পাব গতিকে পশু খাদ্যৰ অভাৱ হৈছে মই ইয়াত কঠীয়া আছে এই কঠীয়া যি বচাইছিলে সেইখিনি মই দেখুৱাব বিচাৰিছো এয়া দেখিছে সেই কঠীয়াবোৰ বৰ্তমান ইতিমধ্যেই শুকাবলৈ আৰম্ভ কৰিছে যিখিনি তুলিব পাৰিলে মই দেখুৱাইছো এয়া হৈছে শিৱসাগৰৰ গন্ধিয়া নপাম গাঁৱৰ দৃশ্য এইবিলাক চাওক কঠীয়া এনেধৰণে পৰাখিনি বচালে এইবিলাক বৰ্তমান শুকাই গৈছে এইখিনি ৰুব পৰা অৱস্থাত নাই এইবিলাক দেখিছে কেনেধৰণে নষ্ট হ'ল এইবিলাক হৈছে কঠীয়া মই দেখুৱাইছো কি আচলতে বেয়া পৰিৱেশ এইবিলাক বহুত হেঁপাহ কষ্টৰে এই কঠীয়া সিঁচিছিলে কঠীয়া ৰুব পৰা হ'ল কিন্তু এতিয়া এইবিলাক কঠীয়া দেখিছে সম্পূৰ্ণ ইয়া হালধীয়া বৰণ পৰি ইয়া পচি গৈছে গতিকে এনেকুৱা ধৰণৰ খেতিয়কৰ অৱস্থা আমি দেখুৱাইছো কি ধৰণৰ অৱস্থা যিখিনি ৰুবলৈ আচলতে বাট চাইছিলে ৰুব টাইম হৈছিলে নভুই পাতিব হৈছিলে সেনেকুৱাতে আহিলে আৰু এইখিনি অৱস্থা বাকী আমি আন কেনেধৰণে আছে এইফালে আহোঁ কেনেধৰণে আছে দাদা নমস্কাৰ আপোনালোকৰ যাব পাৰোঁ হয় আপোনালোক কথা পাতিম এই ধৰণে আপোনালোক আছে আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোক কেনেধৰণে আছে দৃশ্যটো দেখুৱাবলৈ আপোনালোকে এই ধৰণেৰে শিবিৰ পাতি আছে যদি শিবিৰ অকণ চাব বিচাৰিলে পৰা যাবনে বাইদেউ হয় 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 আহক আমি শিবিৰ বহু শিবিৰ দেখুৱালোঁ আন এটা এনেধৰণৰ ৰাস্তাৰ কাষতে তেওঁলোকে এনেধৰণৰ অস্থায়ীভাৱে আছে এইটো টেণ্ট মই আনকেইটাতকৈ কিছু অকণমান ভাল দেখিছোঁ এই ধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এটলিষ্ট ওপৰত টিংখন থকাৰ কাৰণে বৰষুণৰ পৰা আপোনালোকে বাট চাব লাগিব আপোনালোকৰ ঘৰ ক'ত বাইদেউ আমাৰ বেকতে আছে পাছফালতে এতিয়া ঘৰত পানী এতিয়া শুকাইছে আৰু চোতালত আছে বোকা হৈছে বোকা অকণমান চফা কৰি দিয়া আছে হয় আৰু বাকী যি ঘৰৰ সা সৰঞ্জাম আছিল সেইবোৰ উদ্ধাৰ কৰিব পাৰিলে নাই অনিষ্ট হৈছে অলপ তুলিলো তথাপিও কাপোৰ কিছুমান হেৰি হৈ অনিষ্ট হৈছে আৰু দৰ্জা চৰ্জাবোৰ হেৰি ফুলি গ'ল এইবোৰ কাঠৰ হেৰি সেইবোৰ নতুনকৈ কৰিব লাগিব গতিকে এনেধৰণে 10 দিন হৈ গ'ল হয় দাদা আপোনাৰ লগতো কথা পাতো কি উদ্ধাৰ কৰিলে পথাৰ কেনেকুৱা পথাৰ উদ্ধাৰ মানে বিশেষ উদ্ধাৰ কৰিব নোৱাৰিলো বিশেষ ধানখিনি উদ্ধাৰ কৰিব নোৱাৰিলো এই গৰু ছাগলীকেইটা উদ্ধাৰ কৰিলো মানুহকেইটা উদ্ধাৰ হ'ল বাকী ট্ৰেক্টৰ চেক্টৰ চব এতিয়া পথাৰ পানীৰ তলত টেম্পু চলাওঁ টেম্পুখন আপোনাৰ নেকি কিছু সামগ্ৰী ৰাখি থৈছো আমাৰ ইয়াত এতিয়া থাকিব পৰা এতিয়া সদায় 5-6টা পৰিয়ালে আছে কিন্তু 15-16জন ডেইলি আমাৰ ঘৰত থাকো হয় এতিয়া কথাটো হৈছে পুনৰ আপোনালোকে ঘৰখন পাতিব লাগিব নহয় জানো এতিয়া পুনৰ ঘৰখন পাতিবলৈ তাতো মই সুধিলো ঘৰৰ অৱস্থা শূন্য হৈ গৈছে বহুতে ক'লে ঘৰত একোৱেই নাই ঘৰখনো পানীৰ তলত ঘৰৰ আচবাব সকলো শেষ আপোনালোকৰো আংশিকভাৱে শেষ হৈছে গতিকে ঘৰখন পুনৰ পাতিবলৈ ঘৰখনক পুনৰ উপযোগী কৰিবলৈ ঘৰখনত যাতে সন্তানে পঢ়া শুনা কৰিব পাৰে তাৰ কাৰণে কি কৰিব লাগিব চৰকাৰৰ পৰা কি বিচাৰে কিন্তু এতিয়া চৰকাৰে কি দিয়ে নাজানো আৰু ঘৰখনটো পাতি দিব লাগিব এতিয়া ছোৱালী এতিয়া এডমিশ্যন লৈ থৈছে তাৰ এতিয়া পঢ়া শুনা কৰিবলৈ মানে হেৰি দিব লাগিব ডিগ্ৰী সেইখিনি বাৰু ফিজ চিজ নিদিলেও হ'ব আমি এতিয়া সেইটো তাকে চিন্তা কৰোঁ কি এতিয়া খেতি বাতিটো নাই এতিয়া এই পথাৰখন উদ্ধাৰ কেতিয়া হ'ব পথাৰখন আৰু 15-20 দিন লাগি যাব আমাৰ খেতি কৰা পৰ্যায় কেতিয়া পাবগৈ 15-20 দিন ধৰক আৰু খেতি কৰিব পাৰিব আকৌ কঠীয়া হ'লে পৰা হ'ব কঠীয়া নহ'লে নাই এতিয়া এশফীয়া কঠীয়া মুখৰ আগতে আছে চব এইফালেও আছে এইবোৰ এশফীয়া কঠীয়া তুলিছিলোঁ সেই পানী আগদিনা নভুই পাতিম বুলি সেইখিনি শেষ তাকে ধান এতিয়াও সেই তলতে আছে পানী তলত ওলালে পিছত ধানটো ওলালেও এইবোৰ কাম নাই এফালে অকল ওপৰতো থাকিব বাকীবোৰ শেষ এতিয়া এনেধৰণে মহ আছে কিবা আছে গতিকে স্বাস্থ্যৰ কথাও আছে হাইজেনিকেলি থাকিব লাগিব নহয় জানো থাকিব লাগিব উপায় নাই কি অভিভাৱকে জীয়াই থাকিব ছোৱালীজনী ক'ত আছে ছোৱালীজনী বাহিৰতে আছে ডিগ্ৰীত এডমিশ্যন লৈছিলে হয় 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 গতিকে এক অনিশ্চয়তা এতিয়া কিন্তু দেখা দিছে গতিকে পদ্ধতিগতভাৱে প্ৰতিগৰাকী ব্যক্তিক পঞ্জীয়ন কৰি প্ৰতিগৰাকী ব্যক্তিক কি প্ৰয়োজনীয়তা আছে সেয়া লিপিবদ্ধ কৰি পদ্ধতিগতভাৱে যদি আমি গোটেই প্ৰক্ৰিয়াটো আগ নবঢ়াওঁ বহু লোক কিন্তু বঞ্চিত হ'ব তেওঁলোকৰ এই মুহূৰ্তত পথাৰ উদং পথাৰত পানী পথাৰ হৈ পৰিছে মহাসাগৰ ঘৰৰ ভিতৰৰ আচবাব একো নাই কিতাপ পত্ৰ নোহোৱা হৈছে কিতাপ পত্ৰবোৰ চৰকাৰে দিয়াৰ ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে স্কুলৰ বা কলেজৰ ফিজো চৰকাৰে দিয়াৰ প্ৰতিশ্ৰুতি দিছে কিন্তু ঘৰখন পাতিবলৈ কি কৰিব লাগিব এই দুগৰাকী কি নাম ভণ্টি ৰবা কি নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী তনয়া গগৈ কোন ক্লাছ 3 ক্লাছ 3 আৰু ভণ্টি কি নাম নমস্কাৰ মোৰ নাম শ্বেতি গাৰ্গী চাংমা কিতাপ পত্ৰ ক'ত আছে
কিতাপ পত্ৰ ঘৰতে আছে আনিব পাৰিলানে? কিতাপ ভাল হৈ আছেনে? ভাল হৈ আছে তোমাৰ ভাল হৈ আছে ভণ্টি কি নাম? নমস্কাৰ মোৰ নাম শ্ৰীমতী ভাগ্যশ্যাম মাই ঘৰলৈ মনত পৰিছে নেকি? কৰিছে ঘৰলৈ মনত পৰিছে। কিতাপ পত্ৰ কোন ক্লাছত? ক্লাছ 2 স্কুল বন্ধ এতিয়া স্কুল বন্ধ গতিকে প্ৰিয় দৰ্শক চিন্তা কণমানি আপোনালোকে দেখিলে কেনেকৈ মুকলি আকাশৰ তলত এনেকৈ দিন পাৰ কৰিবলগীয়া হৈছে আৰু এতিয়া গৰমো পৰিছে গুপগুপীয়া গৰম মই আপোনাৰ মন্তব্যলৈ এটা বিৰতি ল'ব লাগিব গুপগুপীয়া গৰম এই গৰমত ৰাস্তাৰ মাজত কেতিয়াবা বৰষুণ দি দিয়ে মহে দাহে বিচনী মাৰি তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে অবৰ্ণনীয় এনেধৰণৰ পৰিৱেশৰ সন্মুখীন তেওঁলোক কেতিয়াও হোৱা নাছিল এই কণমানিকেইটাৰ ঘৰলৈ বাৰুকৈ মনত পৰে এনেধৰণৰ দিন কেতিয়াও তেওঁলোকে সন্মুখীন হোৱা নাছিল দিনৰ অভ্যস্ত নহয় তথবা বানো কেতিয়াও তেওঁলোকে দেখা নাই গতিকে এয়া খাদ্য প্ৰস্তুত কৰি আছে এনেভাৱে বয়ঞ্জনক দেখুৱাম এই ধৰণেৰে খৰিৰ খাদ্য ইফালে কঠীয়া যিবোৰ নষ্ট হৈছে খৰিৰে খাদ্য প্ৰস্তুত কৰিছে তেওঁলোকে নিশাৰ সাজ এনেদৰে দিন কটাবলগীয়া হৈছে বাইদেউ কথা পাতো আপুনি চাই লওক জ্বলি যাব নহলে জুই বেছি দিয়া আছে জ্বলি যাব নজ্বলে ন ঠিক আছে বাৰু আপোনাৰ ঘৰ মই দহলৈ সোমাই আছে ৰাস্তা পানী বুৰি আছে ঘৰ গৈছিল যাব পৰা অৱস্থাত আছে নে ভুৰলৈ গৈছিলো হয় আৰু ঘৰৰ কি কেনেকুৱা আচবাব অন্য কিতাপ সব হেৰি অতি আছে পানীত এতিয়াও পানী শুকোৱা নাই ঘৰৰ পানী শুকোৱা নাই আৰু ঘৰৰ আন সকল ক'ত আছে ইয়াতে আছে সব ৰাস্তাতে আছো আমি আপোনাৰ শিবিৰ সেইটো এইবোৰ কঠীয়া আপোনালোকৰ আমাৰ নহয় তেওঁলোকৰ হয় এতিয়া আপুনি খৰিত খাদ্য ৰান্ধি আছে চিলিণ্ডাৰ নাই ঘৰৰ চিলিণ্ডাৰ আনিব পৰা নগ'ল নাই গেছ নাইকিয়া হৈ আছে গেছ নাইকিয়া হৈ আছে গতিকে এতিয়া সাহায্য এক পৰ্যায়লৈ আপোনালোকে পাইছে কিন্তু ঘৰখন পুনৰ পাতিবলৈ বৰ ভালকৈ এক সাহায্যৰ প্ৰয়োজন হ'ব নহয় জানো নহয় জানো কাপোৰ কানি আনিব পাৰিলেনে একো নোৱাৰিলো আনিব কাপোৰ কানিৰো প্ৰয়োজন এই মুহূৰ্তত এদাই হৈ গ'ল কাপোৰ কানি এযোৰ দুযোৰ কাপোৰে পাৰ কৰিছে সেনেকে পাৰ কৰা হৈছে হয় গতিকে এওঁলোকৰ সৈতে কথা পাতিলো মই এটা বিৰতি ল'ব লাগিব ইয়াৰ পৰাই উপলব্ধি কৰিছে প্ৰিয় দৰ্শক এই কেম্ব্ৰত আছো এক জটিল ৰাস্তা ইন দ্য মিডিল অফ দি ৰোড ৰাস্তাত আমি থিয় হৈ আছো যি ৰাস্তাৰে গাড়ী যায় আৰু এতিয়া মই পুনৰ কৈছো গুপগুপীয়া গৰম হিউমিডিটি চাৰিওফালে খিচৰিত হৈ আছে প্লাষ্টিকৰ বটল দিনত ভালকৈ দেখুৱাম এইফালে পানী সেইফালে পানী ভুৰলৈ কেনেবাকৈ ঘৰলৈ গৈছে ঘৰত দেখিছে এবুকু একাঠু তেওঁলোকৰ ঘৰত পানী যদি পানী নাই হৈছে বোকা কিতাপ পত্ৰ নষ্ট হৈ গৈছে গতিকে মই পুনৰ কৈছো পুনৰ আহ্বান জনাইছো ওপৰে সাহায্য দিছে বা সাময়িকভাৱে খাদ্য সামগ্ৰী পাইছে কিন্তু মন কৰিব এই সকল লোকে এনেধৰণে দিন পাৰ কৰা 10 দিন হৈ গ'ল কাইলৈ 11 নম্বৰ তাৰপিছত 12 নম্বৰ দিন গতিকে যদিহে ঘৰ উদ্ধাৰ নহয় এওঁলোকক ৰাস্তাৰ পৰা আন কোনোবা হাইজেনিক পৰিষ্কাৰ আশ্ৰয়স্থললৈ লৈ যোৱাটো খুবেই প্ৰয়োজন কৰবাত চৰকাৰে বহু কাম কৰিছে বা জনপ্ৰতিনিধিয়ে কৰিছে কিন্তু এই সকল লোকক তেওঁলোকৰ সেই কামে স্পৰ্শ কৰিব পৰা নাই ৰাস্তা টেণ্টৰ তলত মুকলি আকাশৰ তলত মহে দাহে সাপে ভেঙে এওঁলোকে দিন কটাবলগীয়া হৈছে অবৰ্ণনীয় আৰু অমানৱীয় এই চিন্তাৰে এই মেছেজেৰে চৰকাৰলৈ এই মেছেজেৰে মই এটা বিৰতি লৈছো বিৰতিৰ পিছত আন কেইটামান কেম্প আছে সেইকেইটা কেম্প দেখুৱাবলৈ চেষ্টা কৰিম এটা লৈছো বাণিজ্যিক বিৰতি নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো অন্তিমটো খণ্ডত উপনীত হৈছো আমি আজি টিভিৰ ষ্টুডিঅ'ত নাই আমি আছো বেতবাৰী মৌজাৰ এই বিশেষ স্থানত য'ত বান বিভীষিকাৰ সন্মুখীন হোৱা এইসকলে দিন ৰাতি পাৰ কৰিছে এনেদৰে ৰাস্তাৰ মাজমজিয়াত এগৰাকী ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছো যিখন বাস্তৱ ছবি গুৱাহাটীত কৈ দিয়া হয় সাহায্য পাই আছে সকলোৱে পাই আছে ইত্যাদি ইত্যাদি যিখন বাস্তৱ ছবি এওঁৰ যিখন ট্ৰেক্টৰ আছিলে পানীত ডুবি এতিয়াও পানীত ডুবি আছে ট্ৰেক্টৰ মেচিন বেয়া হৈ যাব বন্ধন বেংকৰ লোনেৰে ট্ৰেক্টৰখন লৈছিলে EMI দিব লাগিব ঘৰটো এতিয়াও পানীৰ তলত বোকা হৈ আছে তেওঁৰ যিখন বাহন অটো সেইখন তেওঁ টেম্পো সেইখন তেওঁ চলাব পৰা নাই যোৱা 10 দিন ধৰি গতিকে দৈনিক তেওঁ যিটো ইনকাম কৰে সেই ইনকাম তেওঁৰ হাতলৈ অহা নাই গতিকে বাস্তৱ ছবিখন এই ধৰণৰ কিন্তু 15,000 20,000ৰে এওঁলোকৰ সমস্যাৰ সমাধান নহয় ঘৰখনটো নষ্ট হৈছে গতিকে আপোনাৰ পৰা জানিব বিচাৰিম কি বিচাৰিব আপুনি মই যিখন ছবি দাঙি ধৰিলো তাৰ অতিৰিক্ত কি ক'ব বিচাৰিব ট্ৰেক্টৰখন মানে কি বিচাৰিম এতিয়া পানী শুকাই যোৱাৰ পাছত প্ৰব্লেম বহুত আহিব ল'ৰা ছোৱালী কলেজলৈ যাব লাগিব কলেজত পঢ়ি খেতি বাতি এতিয়া খোৱা চিন্তাটো কৰিব লাগিব এইখনটো আৰু টেম্পুখনো আৰু কিমান দিন চলিব ঠিকান নাই 15-20 দিন যোৱাৰ পাছতো এমাহ পাৰ হ'ব এমাহৰ পাছতো মানুহ দুনো কোনো নোলায় সেই প্ৰব্লেমটো এতিয়া পাছতহে আহিব আচল প্ৰব্লেমটো কেনেকৈ চলিম কি কৰিম আকৌ খোলাৰ লগে লগে বন্ধন বেংকৰ এতিয়া আহিবই নহয় সেইটো দিবই লাগিব সেইটো
EMI-টো দিবই লাগিব বন্ধন বেংকৰ সেইটো ট্ৰেক্টৰখনটো ইউজ কৰা এটা যেতিয়া উদ্ধাৰ হয় তেতিয়া ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই সেইখন গোটেই খুলিব লাগিব ৰিপেয়াৰিং কৰিব লাগিব কভাৰিং কৰিলেহে এখন চলিব গতিকে এইবোৰ হৈছে বাস্তৱ ছবি যিবোৰ সূক্ষ্মভাৱে আমি উপলব্ধি কৰাৰ প্ৰয়োজন আছে ওপৰে ওপৰে কিবা সাহায্য কিবা ঘোষণা বা দিছপুৰ বা গুৱাহাটীৰ পৰা কৰি দিলে সকলো শেষ হৈ নাযায় আমি পদ্ধতিগতভাৱে এটা নহয় বহুকেইটা এক্সপাৰ্টৰ টীম প্ৰতিগৰাকী ব্যক্তিৰ ওচৰলৈ যাব লাগিব প্ৰতিগৰাকী ব্যক্তিৰ কিন্তু যি নেচেচিটি প্ৰয়োজনীয়তা পৃথক পৃথক আৰু সেই ধৰণে আগবঢ়াব লাগে যিটো বেংকৰ লোন কিমান গাড়ী মটৰ নষ্ট হৈ গ'ল সেই গাড়ী মটৰবোৰ EMI-ৰে কিনিছিল তেওঁলোকে ক্ৰয় কৰিছিল EMI বেংকক কিছু বেংকে EMI বা EMI ৱেভ অফ কৰিছে 2-3 মাহৰ কাৰণে গোটেই লোনটো ৱেভ অফ কৰা ব্যৱস্থা কি থাকিব এগৰাকী কৃষিজীৱী এগৰাকী ব্যক্তি দাদা আপোনাৰ নামটো বিপিন চাংমাই চাংমাই ডাঙৰীয়া এগৰাকী কৃষিজীৱী ব্যক্তি তেওঁৰ ট্ৰেক্টৰখন পানীৰ তলত আছে ট্ৰেক্টৰ ধ্বংস হৈ গৈছে ট্ৰেক্টৰ যি লোন লৈ কিনিছে সেই লোনৰ EMI দিব লাগিব অহা মাহৰ পৰা তেওঁৰ যিগৰাকী জীয়ৰী সেই জীয়ৰীগৰাকী কলেজত পঢ়ি আছে কলেজৰ ফিজ বাৰু চৰকাৰে ৱেভ অফ কৰিছে কিন্তু কি হ'ব অনাগত দিনবোৰ কি হ'ব অনিশ্চয়তাত এওঁলোকে মুকলি আকাশৰ তলত মহে নাহে সাপৰ মাজত সহাৱস্থান কৰিবলগীয়া হৈছে আৰু সেইটোৱে হৈছে এই মুহূৰ্তত বাস্তৱ সত্য মই এতিয়া বিক্ৰমৰ ওচৰলৈ যাব বিচাৰিম বিক্ৰমে আন এখন ছবি নাজিৰাৰ পৰা দাঙি ধৰিব বিক্ৰম অপাৰ্থ আমি যিখন ছবি দেখুৱাইছোঁ বা যিটো পৰিৱেশৰ কথা আমি শুনিছোঁ এই পৰিৱেশটো কিন্তু একেবাৰে অবৰ্ণনীয় আৰু বান শুকালে যদিও সেই যিটো ভয় লগা পৰিৱেশ আছিল সেই যিটো বিভীষিকা পৰিৱেশ আছিল সেই পৰিৱেশটো এই মানুহবোৰৰ মনৰ পৰা আঁতৰি যোৱা নাই এগৰাকী ব্যক্তি বানত উটি যোৱা ব্যক্তি আছে কথমপি তেওঁ প্ৰাণ ৰক্ষা পৰিল আৰু এগৰাকী কণমানিয়ে আমাক এই মুহূৰ্তত ক'ব এই যিটো নাজিৰাৰ হোলাংকাথনি অঞ্চল এই অঞ্চলটোত কিমান বান হৈছিল এগৰাকী কণমানি আছে তোমাৰ নামটো পৰি ৰায় এতিয়া পানীত তুমি ক'ত থাকিলা ক'ত থাকিলা ইয়াত থাকিলা ইয়াত কি আছে ঘৰ কিমান দিন থাকিলা তুমি তোমাক কোনে লৈ গ'ল ঘৰৰ পৰা ইয়ালৈ কোনে লৈ গ'ল মামাই লৈ গ'ল মামাই কেনেকে লৈ গ'ল দাঙি লৈ গ'ল ভয় লাগিছিল নে তোমাৰ ভয় লাগিছিল এতিয়া মাম খাবলৈ পাইছিলা নাই তুমি পাইছিলা বিস্কুট খাইছিলা কান্দিছিলা নেকি তুমি এগৰাকী কণমানি পাৰ্থ আৰু এই কণমানিগৰাকী ক'লে যে তেওঁলোকৰ ঘৰখন বানত ডুবি যোৱাৰ পাছত ক'ত আছিল সন্মুখৰ এটা ঘৰ দেখাইছে সেই ঘৰটোৱে আপোনাক বুজাই দিব এই হোলাংকাথনিত কিমান পানী হৈছিল প্ৰভাস কেমেৰা ঘূৰাব লাগে এই যিটো ঘৰ আপুনি দেখা পাইছে এই ঘৰটোৱেই এই হোলাংকাথনি অঞ্চলৰ প্ৰায় 100তকৈ অধিক লোকৰ জীৱন ৰক্ষা কৰিলে যেতিয়া বান আহিল বান অহাৰ লগে লগে প্ৰায় সকল মানুহে ইয়ালৈ তেওঁলোকে ঢাপলি মেলিলে ইয়ালৈ মেলি ইয়াত প্ৰায় শতাধিক লোকে তেওঁলোকে ইয়াত উঠিল আৰু ইয়াত উঠি তেওঁলোকে নিজৰ জীৱনটো ৰক্ষা কৰিলে এজন ৰিয়েল হিৰো আছে সেই ৰিয়েল হিৰোজনৰ সৈতে আমি কিছু মুহূৰ্ত পূৰ্বে কথা পাতিলোঁ আৰু ইয়াত পানী কিমান আছিল সেই পৰিমাণটো যদি আমি অকণমান দেখুৱাই দিওঁ এই যিখন দেৱাল আপুনি দেখা পাইছে এই যিখন দেৱাল ৰাস্তাৰ পৰা যদি আপুনি চাই এই দেৱালখন প্ৰায় 10 ফুট এই দেৱালখন পাৰ কৰি পানী হৈ গৈছিল গতিকে মানুহে কেনেদৰে জীৱন ৰক্ষা কৰিব সেই চিন্তাটো কিন্তু অতি ভয়াৱহ এগৰাকী ব্যক্তি আছে বানত উটি যোৱা দাদা বানীত উটি গৈছিলে আপুনি মানে মোক মানে দাদা এজন আছিলে ঘৰ তেওঁ চুগাৰ তাৰপৰা চুগাৰ জ্বৰ হ'ল মোক ক'লে ভাইটি ক'ত আছ মোক ফোন কৰিলে মই বোলো ঘৰতে আছোঁ বোলে নবৈ ক'লে ব'চোন দাদাক লৈ যাওঁ মেডিকেল মই লৈ গ'লোঁ দাদাৰ লগত মেডিকেল মানে বেটেৰী ভাড়া কৰি পিনি নবৈ বেটেৰী ভাড়া কৰিলে লৈ গ'ল তেওঁক মানে মেডিকেল লৈ গৈ ক'লে এনেকৈ দৰৱ চৰব লিখি গৈ ক'লেগৈ ইয়াত একো নাপায় বোলে আপোনালোকে অকণমান নাজিৰালৈ যাওক বোলে তাত বোলে দৰৱ বেজী লৈ ল'ব তাৰপৰা গ'লোঁ আমি তাৰ গৈ আছোঁ তাই মোৰ লগৰে হয় মানে তেওঁ মোক দাদা বুলি মানে তাৰপৰা মোক ক'লে দাদা মই হেৰি মোৰ মানুহজনী মোক আহি মোক বচাওক বুলি ক'লে মানে মোৰ ভাল চিনাকি মানে কোন ঠাইত সেইটো আপোনাৰ গেলেকী হাই কিনাই তল হাই কিনাই বুলি কয় তাৰ মই দাদাক ক'লোঁ কি তহঁতি থাক বোলো মই সেই দুজন মানুহ এনেকৈ ফচি আছে মই বচাব যাওঁ মোৰ বাইকখন লৈ গ'লোঁ বাইকখন লৈ তেওঁলোকক দুজনক মই বচাই আনিলোঁ ইমান পানীত বাইক মই ভৰাই দিওঁ তথাপি মই চিন্তা কৰা নাই যে মই যে উঠি যাম বা তাহাঁতক হেৰি কৰিম বুলি মই মানে তাহাঁতৰ জীৱনটো বচাম তেতিয়া মোৰ জীৱনটো বাচিব মই সেনেকৈ আহিলোঁ তাৰপিছতে মোক আধা ৰাস্তাত মানে প্ৰায় মই মেজেঙা পালোঁহি মেজেঙা পাওঁতে মানুহজনীয়ে মোক ফোন কৰিছে যে আপুনি ক'ত আছে মই ক'লোঁ মই আহি আছোঁ আপুনি য'তে থাকক মোক ভালে থাকক বোলে আমাৰ কাৰণে চিন্তা কৰিব নালাগে তাৰপৰা মোৰতো ভয়টো আৰু সোমাই গ'ল তাৰপৰা মই ক'লোঁ কি হ'ল আমাৰ ইয়াত বোলে বহুত পানী আমি উঠি যেনে তেনে আমাক বচালে তাৰ মই চিন্তা কৰিছোঁ কি
সিহঁতক মই কেনেকৈ বচাম? মোৰ ল'ৰা দুটা, মাইকী মানুহ আৰু মোৰ মা আছে, তাৰপৰা মোৰ পৰিয়ালটো বহুত আছে বাৰু। আপুনি পানীত কেনেকৈ উঠিলে? তাৰপৰা মই মানে কি কৰিলোঁ, মোৰ বাইকখন তাহাঁতক নমাই পিনি মোৰ বাইকখন পেলাই দিলোঁ। মোৰ বাইক মই চিন্তা নাই কৰা। বাইকখন পেলাই মই দৌৰ মাৰি আহি আছোঁ। প্ৰায় ইমানটো পানী, তাৰ 2 ছেকেণ্ড হৈ আছে, 1 ছেকেণ্ড হৈ আছে, পানী প্ৰায় এনেকৈ বাঢ়ি গৈ আছে। ইমানটো যেতিয়া পাই গ'ল, তেতিয়া মই এই পুল এখন আছে, পুলখনত মানে এনেকৈ বাউণ্ডেৰী ৱাল আছে, বাউণ্ডেৰী ৱাল ফেঞ্চিং দি থোৱা আছে। তাৰপিছত মই উঠি গ'লোঁ। উঠি গৈ মোৰ মোবাইলটো আছে, কিন্তু মানুহজনে মোক ফোন কৰি আছে। তাৰপিছত মই কৈছোঁ, মই গৈ আছোঁ, তই চিন্তা নকৰি, মই তহঁতক বচাম, এনেকৈ কৈছোঁ। তাৰপৰা মই যেতিয়া মানে উঠি গৈ পিনি বাউণ্ডেৰী ৱালটো যেতিয়া পোষ্টটো ভাঙি পৰি গ'ল, মইতো সাঁতুৰিব জানো, মইতো চেষ্টা কৰিছোঁ মই বাচিমেই। তাৰপিছত মই কি কৰিলোঁ, এনেকুৱা পোষ্ট আছিলে, প্ৰায় পোষ্টটোৰ পৰা ওপৰলৈ গৈ আছোঁ। মই 10 ফুট ওপৰলৈ গ'লোঁ। তাৰ মোবাইলটো এনেকৈ ধৰি থৈছোঁ, হাতত মানে গাবুনে মাৰি ধৰি থৈছোঁ। তাৰ মই ফোন কৰি আছে, মই চিন্তা নকৰি মই গৈ আছোঁ। লাষ্টত মই দেখিলোঁ ডিঙি ইমানটো পানী। তাৰ মই লাষ্টত দেখিলোঁ মোৰ উপায় নাই বাচিবলৈ। উপায় নোহোৱাতে মানুহজনীক কৈছোঁ, তহঁতি ৰছী লৈ মোক বচা, মোক কৈছোঁ। মই কি কৈছে আপোনালোকক? মোক ক'লে তই ৰছী লৈ কিবা এটা কৰি উপায় কৰি ৰছী লৈ বুলি ক'লে। তাৰপৰা মই কি কৰিম, মই ওপৰতে সিহঁতি কাপোৰ মেলা ৰছী আছিলে, মই ধুমধাম খুলিলোঁ আৰু ৰছীডাল খুলি পেলাই মই গৈছোঁ। চবৰ নিজৰ দিয়ে চবৰ মৰম দেই। তাৰপৰা মই নামি গৈছোঁ, লগত মোৰ ডাঙৰ ল'ৰাটো নামি গৈছে, ক্লাছ 9ত পঢ়ে সি নামি গৈছে। মোৰ দেৱৰটো আছে এওঁতকৈ পিছৰটো, সিও গৈছে। তাৰপিছত সি এই প্ৰায় নাৰিকল গছজোপা পাৰ হৈছে, মোক কৈছে আৰু নোৱাৰোঁ আগলৈ যাবলৈ। তাৰপৰা আমি দুটাই গৈছোঁ, এইফালে মাক পুতেক গৈছোঁ, দেৱৰটো আগে গৈছে। সি কৈছে নোৱাৰোঁ, তই আৰু এবাৰ ফোন কৰ। মই ক'লোঁ মই নাই, মোৰ মানুহটো বিপদত আছে, মোক ৰছী বিচাৰিছে। এটা হাতত ৰছী লৈ লৈছোঁ মই, মোৰ মানুহজনী বিপদত পৰিছে, মই যাম বোলে। তাৰপিছত সি কৈছে তই নোৱাৰ বোলে, সি যদি আছে যদি সি আকৌ এবাৰ ফোন কৰিছা এনে কৈছে। তাৰপৰা ফোন কৰিলে, এওঁ কৈছে বোলে মোক বেটলেন দুটাই বচালে নে কোনে বচালে নাজানো। পাৰ্থ, এয়াই হৈছে পৰিৱেশ। এয়া পতি পত্নীৰ বৰ্ণনা আপুনি শুনিলে। পতি বানত উটি গৈছিল আৰু এটা কাৰেণ্টৰ বিদ্যুতৰ খুঁটাত প্ৰায় 10 ফুট ওপৰলৈ উঠি গৈ নিজৰ জীৱনটো ৰক্ষা কৰিছিল। আৰু তাৰপাছত হাতত থকা মোবাইল ফোনটো এৰি দিয়া নাছিল আৰু এইগৰাকী পত্নীক ফোন কৰিছিল যে মোক বচা, মোক উদ্ধাৰ কৰ, মোক উদ্ধাৰ কৰিবলৈ ৰছী লৈ আন। এয়াই আছিল বানৰ ভয়াৱহতা। পাৰ্থ, আমি আপোনাৰ ওচৰলৈ গৈছোঁ পুনৰ। শেষৰটো অংশত উপনীত হৈছোঁ। এগৰাকী যুৱক আছে, আপোনাৰ ওচৰলৈ যাম। কি নাম আপোনাৰ? দেৱজ্যোতি চাংমাই। কি কৰি আছে আপুনি? মই বৰ্তমান ঘৰতে। এতিয়া কওকচোন, কাৰণ বাৰু সাহায্য দি আছে, কাইলৈ পৰহিলে সাহায্যৰ খাদ্য আপোনালোকে খাই আছে, জীৱনটো আৰম্ভ কৰিব লাগিব। ঘৰ এখন আছে, যি ঘৰখনত এতিয়া পানী বোকা, গতিকে কিদৰে আৰম্ভ কৰাৰ পৰিকল্পনা বা সেই জীৱনটো বা ঘৰখন, সপোনৰ ঘৰখন আকৌ আৰম্ভ কৰিবলৈ কণমানিজনী কিদৰে এইদৰে হ'বলগীয়া হৈছে মুকলি আকাশৰ তলত। যে কি নহওক, কি সাহায্যৰ প্ৰয়োজন হ'ব? দাবী কি? সাহায্য মানে এতিয়া চাবলৈ গ'লে ঘৰৰ আচবাবটো একো বচাব নোৱাৰিলোৱে। আপোনাৰ যি ধান আছিলে, ধৰক কাপোৰ কানিৰ পৰা আদি কৰি চবটো শেষেই। অকল মানে মানুহকেইজন বাচিব পাৰিলোঁ। এতিয়া চৰকাৰক এটাই অনুৰোধ, আমাক থাকিব পৰা ব্যৱস্থা কৰি দিব লাগে। ঘৰখন পুনৰ, এতিয়াতো আমি 10 বছৰ পিছুৱাই গ'লোঁ। 10 বছৰ পিছুৱাই গ'লোঁ। চৰকাৰক এতিয়া এটাই অনুৰোধ, আমাক থাকিবলৈ মানে ঘৰখনৰ সুবিধা কৰি দিব লাগে। হয়, আশ্ৰয়, ঘৰৰ সুবিধা কৰি দিব লাগে। বেচৰকাৰী প্ৰতিষ্ঠান কিছুমানে ঘৰ নিৰ্মাণ কৰিছে, কিন্তু ইমান বিশাল ঘৰ, ইমান হাজাৰ হাজাৰ ঘৰ নষ্ট হৈ গৈছে। গতিকে তেনেধৰণে প্ৰতিখন ঘৰ শূন্যৰ পৰা আৰম্ভ কৰিবলৈ বা আংশিকভাৱে যদি নষ্ট হৈছে নিৰ্মাণ কৰি দিবলৈ এটা ব্যাগুম পৰিকল্পনা আৰু হিউজ এমাউণ্ট পইচাৰ প্ৰয়োজন হ'ব। গতিকে মই পুনৰ কৈছোঁ, আমাক এটা পৰিকল্পনা লাগিব এইসকল আমাৰ মানুহক উদ্ধাৰ কৰিবলৈ। মুকলি আকাশত মহে দাহে, সাপে ভেকুলিয়ে এনেধৰণৰ জীৱন নিৰ্বাহ তেওঁলোকে 10 দিন কৰিলে, আৰু কিমান দিনলৈকে কৰিব? খাদ্য সামগ্ৰী আহিছে, তেওঁলোকে সেই খাদ্যৰে দিন পাৰ কৰিছে, কিন্তু তেওঁলোকৰ এটা জীৱন আছে। তেওঁলোকৰ কণমানিকেইটা স্কুললৈ যাব লাগিব কালি পৰহি, কিতাপ পত্ৰ বাৰু পাই যাব। তেওঁলোকৰ যি মানসিকতা, মেণ্টেল হেল্থ, এনেধৰণে তেওঁলোকে 10 দিন কেতিয়াও নাথাকা, এনেধৰণে 10 দিন থাকিবলগীয়াৰ যি পৰিৱেশ, তেওঁলোক যাতে হতাশ নহয়, তেওঁলোকক যাতে আমি পুনৰ এক নতুন জীৱন দিব পাৰোঁ, নতুন এখন ঘৰ দিব পাৰোঁ, তাৰ কাৰণে আমি এজ এ ছ'চাইটি, এজ এ চিভিল ছ'চাইটি আমি কি কৰিম, চৰকাৰৰ লগত আমি মিলি কি কৰিম, সেয়া এই মুহূৰ্তত কিন্তু ভাবিবৰ হ'ল। কিমান ভয়াৱহ আছিল আমি গম পালোঁ, কিমান ভয়াৱহ আছিল। কেতিয়াও এই এনেধৰণৰ ভয়াৱহতা এওঁলোকে দেখা নাই, সেয়াও গম পালোঁ। পানী মই দেখুৱাইছোৱে, দিনৰ পোহৰত আৰু পানী দেখুৱাম, সেইবোৰ আমি গম পাইছোৱে। কিমান পানী উঠিছিল আমি জানো, 7 ফুট 8 ফুট চিলিঙলৈকে বা ৰুফটপ পাৰ হৈ গৈছিল সেয়া পানী। এতিয়া কিন্তু আমাক প্ৰয়োজন এটা পৰিকল্পনাৰ। এক যদিও বা প্ৰকৃতিয়ে এক ধ্বংসৰ ইতিহাস ৰচিছিল, অসমবাসী একত্ৰিত হৈ মানৱীয়তাৰ ইতিহাস ৰচিছে, কিন্তু সেই মানৱীয়তা এই মুহূৰ্তত কিন্তু পৰ্যাপ্ত নহয় এই কণমানিসকলক বা এই লোকসকলক দেখিলে।
গতিকে আৰু কিছু আমি পৰিকল্পিতভাৱে পদ্ধতিগতভাৱে সহায় আগবঢ়াব লাগিব যাতে এওঁলোকে এটা নতুন জীৱন আৰম্ভ কৰিব পাৰে তেওঁলোকৰ সপোনৰ ঘৰখন আৰু পুনৰ সাজিব পাৰে আৰু শীঘ্ৰে পাৰে তেতিয়াহে আমাৰ এই যি মানৱীয়তা সেই মানৱীয়তাৰ এটা লজিকেল কনক্লুজন পৰিলক্ষিত হ'ব এই চিন্তাৰে এই অনুষ্ঠান সামৰিছো আমি বাহৰ পাতিছো বিক্ৰম আৰু মই অঞ্জন প্ৰদীপ নবুল প্ৰভাস আমি আমাৰ এটা ডাঙৰ টিমে শিৱসাগৰ আৰু চৰাইদেউত বাহৰ পাতি আছো প্ৰতিটো স্থানৰ প্ৰতিটো খবৰ প্ৰতিগৰাকী এনেধৰণৰ বানৰ বিভীষিকাত সন্মুখীন হোৱা বান বিধ্বস্ত লোকৰ মনৰ কথা আপোনালোকৰ ওচৰলৈ লৈ যাম সেই আমাৰ প্ৰতিশ্ৰুতি আজি এই মুহূৰ্তত এই চিন্তাৰে অনুষ্ঠান সামৰিছো প্ৰিয় দৰ্শক শুভৰাত্ৰি